নমস্কাৰ আমি আজি দ্বিতীয় ভাগটো আলোচনা কৰিম আমাৰ বিষয়বস্তু আছিল সামাজিক আৰু সাংস্কৃতিক নৃতত্বৰ অৰ্থ পৰিসৰ আৰু প্ৰাসংগিকতা এতিয়া আমি আগৰ ক্লাছত আৰম্ভণিতে কৈছিলো নৃতত্বৰ অৰ্থ কি নৃতত্বৰ কোনটো শাখাৰ পৰা সামাজিক আৰু সাংস্কৃতিক শাখা উৎপত্তি হ'ল তাৰ বিষয়ে আমি আলোচনা কৰিছিলো গতিকে এবাৰ পুনৰাই আমি চাই লওঁ নৃতত্বৰ অৰ্থটো কেনেকুৱা নৃতত্বৰ অৰ্থ হৈছে গ্ৰীক ভাষাৰ পৰা অহা এন্থ্ৰোপছ আৰু লগছ এন্থ্ৰোপছ মানে আমি আলোচনা কৰিছিলো আগৰ ক্লাছতো সেইটো হৈছে এন্থ্ৰোপছ মানে মেন আৰু লগছ মানে অধ্যয়ন গতিকে নৃতত্ব হৈছে মানৱ জাতিৰ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান এতিয়া নৃতত্বৰ যোনটো প্ৰধান শাখাৰ ভিতৰত আছিল সেইটো আছিল আৱয়িক নৃতত্ব আৰু সামাজিক নৃতত্ব এতিয়া সামাজিক নৃতত্বৰ যি বহল অৰ্থ সেই বহল অৰ্থৰ বিষয়ে আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো কিন্তু এতিয়া আমি এই ক্লাছত আমি সামাজিক নৃতত্বৰ অন্য যি গুৰুত্বপূৰ্ণ কথাসমূহ আলোচনা কৰিম আৰু লগতে সামাজিক নৃতত্বৰ যে গুৰুত্ব কিমান সামাজিক নৃতত্বৰ পৰিসৰ কেনেকুৱা আৰু ইয়াৰ ভূমিকাৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আমি যদি চাও সামাজিক নৃতত্ব হৈছে আমি যদি অধ্যয়ন কৰিলো তেতিয়া সমাজৰ বিভিন্ন নিয়ম কানুন সমাজত বিভিন্ন প্ৰতিষ্ঠান সেই বিষয়ে বিতংভাৱে আলোচনা কৰা যোনটো বিজ্ঞানে হৈছে সামাজিক নৃতত্ব সামাজিক নৃতত্ব সমাজত বিভিন্ন স্তৰ সমাজত বিভিন্ন নিয়ম কানুন সমাজত বিভিন্ন আচাৰ ব্যৱহাৰ সমাজত বিভিন্ন সমাজত বসবাস কৰা লোকসকল সেইটো হ'ব পাৰে আধুনিক সমাজ বা আমি যদি চাও তুলনামূলক অধ্যয়ন হ'ব পাৰে গতিকে আমি সামাজিক নৃতত্বত তুলনামূলক অধ্যয়ন কৰাৰ লগতে আমি চাও যে আধুনিক সমাজ আৰু যি মানে প্ৰস্তৰ যুগৰ সমাজ আছিল এই সমাজৰ মাজত কি ধৰণৰ পাৰ্থক্য আৰু কিমান দূৰ হয়তো সেই সমাজে নিজৰ জীৱনত পৰিৱৰ্তন আকোৱালি লৈছে গতিকে ই এক তুলনামূলক অধ্যয়নৰ লগতে আমি সমাজত পৰিৱৰ্তনসমূহ আলোচনা কৰো গতিকে সামাজিক নৃতত্বৰ যিসমূহ পৰিসৰ সেই পৰিসৰ অতি বহল আমি জানো সমাজত যিখিনি প্ৰচলিত নিয়ম যিখিনি প্ৰচলিত আমাৰ আচাৰ ব্যৱহাৰ চলি আছে সেইখিনি প্ৰচলিত নিয়ম কানুনৰ সমাজত সময়ৰ লগত পৰিৱৰ্তন ঘটে গতিকে নৃতত্ববিদ সকলে সেই যিসমূহ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনশীল সমাজত সেই নিয়ম কানুনসমূহ কেনেকে পুনৰ স্থাপন কৰি আৰু সেই নিয়ম কানুনসমূহ যিখিনি ট্ৰেডিশন যিখিনি পৰম্পৰা যিখিনি কালচাৰ আছিল সংস্কৃতি এই সমূহ কেনেকে পুনৰ স্থাপন কৰি পেলাই সমাজখন আকৌ পুনৰ গঠিত কৰিব পাৰি সেই বিষয়ে বিতংভাৱে তেওঁলোকে আলোচনা কৰে আৰু লগতে সেই বিষয়ে তেওঁলোকে প্ৰয়াস কৰিও আছে তাৰ লগতে যোনটো কথা যে সামাজিক নৃতত্ব আৰু সাংস্কৃতিক নৃতত্ব এই দুটাই কিন্তু এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো কাৰণ কি সমাজ অবিহনে আমি সংস্কৃতি কল্পনা কৰিব নোৱাৰো আৰু সংস্কৃতি অবিহনে সমাজৰ একো অস্তিত্ব নাথাকে মানুহ থাকিলে সংস্কৃতি থাকিব সমাজে যদি নাথাকে আমি সংস্কৃতিৰ কথা কেনেকৈ ক'ব পাৰো গতিকে এই দুটা কথাই কিন্তু এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰো তাৰ ভিতৰতে আমি গতিকে এইটো কথা ক'ব পাৰো যে সামাজিক নৃতত্ব হৈছে তুলনামূলক চশমাৰে মানৱ সমাজৰ আৰু সংস্কৃতিৰ অধ্যয়ন বুলি ক'ব পাৰো লগতে সামাজিক নৃতত্ববিদসকলে সমাজত মানুহৰ কেনেকৈ বাস কৰে তেওঁলোকৰ নিজৰ জীৱনশৈলী কেনেকৈ অৰ্থপূৰ্ণ কৰি তুলিব পাৰে সেই বিষয়ে বুজিবলৈ তেওঁলোকে অধ্যয়ন কৰে সামাজিক আৰু সাংস্কৃতিক নৃতত্ববিদসকলে বিশ্বৰ বিভিন্ন সমাজত আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰে তেওঁলোকে খিলঞ্জীয়া বৰ্ণনাবাদ আৰু লগতে বৰ্ণবাদ প্ৰবচন লিংগ উন্নয়ন বিশ্বায়ন জাতীয়তাবাদ যুদ্ধ সন্ত্ৰাসবাদ আদি মৌলিক প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে তেওঁলোক আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যা যি সমস্যাসমূহ আগৰ পৰা চলি আছে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকে বিতংভাৱে আলোচনা কৰিব চেষ্টা কৰে আমি জানো সমাজত বিভিন্ন সময় বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পাওঁ যেনেকৈ ৰেচিজমকে কওঁ আমি বৰ্ণবাদ বুলি ক'লো খিলঞ্জীয়াৰ সকলৰ যি সমস্যা আৰু নানা সমস্যা আমি সমাজত সময়ে সময়ে দেখি আহিছো এই সমস্যাসমূহ সামাজিক নৃতত্ববিদসকলে সমস্যাসমূহ অধ্যয়ন কৰি তাৰ এটা পৰামৰ্শ তেওঁলোকে আগবঢ়ায় ইকাৰণে নৃতত্ববিদসকলক আমি কেতিয়াবা সোশ্যাল ইঞ্জিনিয়াৰ বুলিও কোৱা যায় তেওঁলোকে কিয় কোৱা যায় কাৰণ কি যেনেকৈ এজন ইঞ্জিনিয়াৰে আমাৰ ঘৰ বনোৱা নামে বিল্ডিং বনাই যেনেকৈ তেওঁলোকে এটা নক্সা প্ৰস্তুত কৰে ঠিক তেনেদৰে এজন নৃতত্ববিদসকলেও আমাৰ সমাজৰ যি নক্সা
সমাজৰ যি নক্সাটো প্ৰস্তুত কৰি এখন সুস্থ সবল সমাজ এখন গঢ়িবলৈ সদায় প্ৰেৰণা যোগায় গতিকে এই সামাজিক নৃতত্বৰ যিটো মানে এটা অৱদান সেই অৱদানটো অকল আমি এটা মানে লিমিটেড এৰিয়াৰ ভিতৰত আমি ৰাখিব নোৱাৰো ইয়াৰ পৰিসৰ অতি বহল সমাজৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতো এই সংস্কৃতিসমূহ কেনেকৈ পুনৰাই প্ৰিজাৰ্ভ কৰিব পাৰি যিসমূহ সংস্কৃতি যিসমূহ ট্ৰেডিশ্যন হয়তো এতিয়া সময়ৰ লগত লুপ্ত হৈ গৈছে সময়ৰ লগত যিসমূহ লুপ্ত হৈ গৈছে সেইসমূহ সংস্কৃতি পুনৰাই স্থাপন কৰিবলৈ সামাজিক নৃতত্ব অতি মানে তেওঁলোকে অতি কষ্টৰে তেওঁলোকে এইখিনি কৰি আছে তেওঁলোকে নিজে প্ৰয়াস কৰি আছে লগতে আমি দেখিছো সমাজত যি সমস্যাসমূহৰ সৃষ্টি হৈছে সেইসমূহৰ বিষয়ে কিন্তু তেওঁলোকে অতি কষ্টৰে অধ্যয়ন কৰি আছে এতিয়া যি সামাজিক নৃতত্বৰ উপভাগসমূহ আমি কিছুমান কথাত কেতিয়াবা আহি যায় যেনেকৈ প্ৰথম কথাটো আহিল সামাজিক নৃতত্বৰ প্ৰথম যদি আমি তাতে শাখাসমূহৰ ভিতৰত যদি চাওঁ তেতিয়া আমি দেখা পাম সামাজিক নৃতত্বত অন্য কথাসমূহ জড়িত হৈ আছে সামাজিক নৃতত্ব কিন্তু সাংস্কৃতিক নৃতত্বৰ এটা উপভাগ আৰু সাংস্কৃতিক নৃতত্বৰ ভিতৰত বহুসমূহ শাখা সোমাই পৰে যেনে প্ৰাগ ইতিহাস নৃগোষ্ঠীয় তত্ত্ব নৃগোষ্ঠীয় ভাষা তত্ত্ব এই গোটেইখিনি কথা কিন্তু কালচাৰ সাংস্কৃতিক নৃতত্বৰ ভিতৰত আহি যায় তাৰ ভিতৰতে নৃগোষ্ঠীয় তত্ত্বৰ ভিতৰতে আমি সাংস্কৃতিক নৃতত্বৰ যোনটো প্ৰধান উপভাগ তাৰ নৃগোষ্ঠীয় তত্ত্বৰ তলতে কিন্তু আমাৰ সামাজিক নৃতত্ব আহি যায় সামাজিক নৃতত্বৰ লগত অন্য কিছু শাখা জড়িত হৈ আছে যেনেকৈ অৰ্থনৈতিক নৃতত্বত কি কৰে অৰ্থনৈতিক যিটো আমাৰ জীৱিকাৰ কাৰণে আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে মানুহে জীৱিকাৰ কাৰণে কি কৰিছিল সেই বিষয়ে আলোচনা কৰে তাৰ লগতে সামাজিক নৃতত্ব সমাজৰ বিভিন্ন স্তৰ সমাজৰ বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠানৰ বিষয়ে অধ্যয়ন কৰে লগতে বিভিন্ন যিখিনি ট্ৰাইব জনগোষ্ঠী সেইসমূহৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰে লগতে ধৰ্মৰ উৎপত্তি ধৰ্ম বুলি এটা বিষয়বস্তু আছে ইয়াতে জড়িত সাংস্কৃতিক নৃতত্বত এই ধৰ্মৰ উৎপত্তি ধৰ্মৰ কেনেকৈ উৎপত্তি হয় ধৰ্মৰ কিমানখিনি প্ৰভাৱ আছে এখন সমাজত ধৰ্মৰনো কিমানখিনি প্ৰভাৱ আছে সেই বিষয়ে আলোচনা কৰে লগতে ইয়াত বিভিন্ন লোককথা লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰে লগতে বিভিন্ন আমি কলা অন্যান্যৰ বিষয়ে আলোচনা কৰে গতিকে আমি সাংস্কৃতিক যিটো উপভাগ দেখিলো সেই উপভাগত অকল যে আমি এটা মানে সংস্কৃতিৰ বিষয়ে যে আলোচনা কৰিব হেনে নহয় ইয়াত আমি দেখা পালো যি মানে প্ৰাগ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিছে লগতে ইয়াতে ভাষাৰ ওপৰত বিশেষকৈ স্পেশালাইজেশন কৰি পেলাই অধ্যয়ন কৰিছে আৰু আমি দেখিছো কেতিয়াবা অৰ্থনীতিৰ ওপৰতো অধ্যয়ন কৰিছে গতিকে আমি সংস্কৃতিক নৃতত্বৰ যোনটো মানে আমি ইয়াৰ এটা যোনটো এটা মানে পৰিসৰ সেই পৰিসৰৰ ভিতৰত বহুখিনি কথা সোমাই যায় ইয়াৰ ভিতৰত সামাজিক নৃতত্বও সোমাই আছে কিন্তু গতিকে যিসমূহ শাখা সেই শাখাসমূহ আমি আকৌ পিছত আলোচনা কৰিম তাৰ লগত আমি এইটো কথাই জানিব লাগিব যে সাংস্কৃতিক নৃতত্বৰ তলত কিন্তু অকল যে সামাজিক নৃতত্ব আছে হেনে নহয় তাৰ তলত বহুখিনি উপশাখাসমূহ জড়িত হৈ আছে আৰু সেই গোটেইখিনি মিলি কিন্তু সাংস্কৃতিক নৃতত্বত অন্তৰ্ভুক্ত হয় গতিকে এতিয়া আমি যদি ক'বলৈ যাওঁ সামাজিক নৃতত্ব হৈছে সকলো ঠাইত সকলো লোকৰ অধ্যয়ন তেওঁলোকে কি কৰে তেওঁলোকে কি কৰি তেওঁলোকে নিজৰ জীৱন জুৱাই আছে তেওঁলোকে কি ভাবে তেওঁলোকৰ কেনেদৰে তেওঁলোকৰ সামাজিক সম্পৰ্ক আৰু সামাজিক সংগঠিত কেনেকৈ কৰে তেওঁলোকে সেই বিষয়ে আলোচনা কৰে গতিকে আমি দেখা পাম যে সামাজিক নৃতত্বই ইয়াত সমাজত বিভিন্ন লোকসকল যি বিভিন্ন সমাজত বিভিন্ন লোকসকল বসবাস কৰি আছে সেই লোকসকলেনো তেওঁলোকৰ জীৱন কেনেকৈ তেওঁলোকে অতিবাহিত কৰে তেওঁলোকৰ জীৱন যোৱা যিটো লাইফষ্টাইল সেইটো কেনেকুৱা ধৰণৰ যেনেকৈ উদাহৰণস্বৰূপে আমি যদি এখন গ্ৰাম্য সমাজৰ কথা চাওঁ আৰু যদি চহৰ অঞ্চলৰ কথা চাওঁ আমি দেখা পাম তেওঁলোকৰ জীৱন জীয়া যিটো লাইফষ্টাইল সেইটো অলপ হলেও পাৰ্থক্য থাকিব যদিও এতিয়া কমি গৈছে কিন্তু অলপ হলেও তেওঁলোকৰ পাৰ্থক্য থাকিব তেওঁলোকৰ যোনটো মানে এটা গ্ৰাম্য জীৱনত যোনটো তেওঁলোকৰ যোনটো মানে জীৱনশৈলী সেইটো চহৰ অঞ্চলৰ লগত বহুখিনি পাৰ্থক্য আছে গতিকে সেই সমূহ অঞ্চলৰ বিষয়ে গৈ পেলাই এই সমাজৰ বিষয়ে বিভিন্ন সমাজৰ বিষয়ে তুলনামূলকভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা যেনেকৈ আমি হীৰা কমিউনিটিৰ কথা যদি চাওঁ হীৰা সম্প্ৰদায়ৰ বিষয়ে আমি চাওঁ তেওঁলোকে যি মাটিৰ কলহ নিৰ্মাণ কৰি তেওঁলোকৰ নিজৰ জীৱন নিৰ্বাহ কৰি আছে যেতিয়া আমি এতিয়া বৰ্তমান তেওঁলোকৰ যদি সমাজত গৈ পেলাই আমি অধ্যয়ন কৰোঁ আমি দেখা পাম তেওঁলোকৰ যি জীৱনশৈলী হয়তো সেই আগৰ সমাজত যোনটো এসময়ত আছিলে
সেইখিনিৰ লগত পাৰ্থক্য আছে নাইবা অন্য সমাজৰ লগত পাৰ্থক্য আছে ইকাৰণে সমাজভেদে মানুহৰ সামাজিক সম্পৰ্কসমূহ বেলেগ বেলেগ যেনেকৈ আমি উদাহৰণস্বৰূপে আমি দেখা পাম আমাৰ ভাৰতবৰ্ষত আমি কিছু যেনেকৈ মাইকী মানুহসকলে তেওঁলোকে কিছু নিয়মৰ মাজৰে তেওঁলোকে চলিব লাগে তেওঁলোকে যাকে তাকে লগত ধৰি লওক মানে হাত মিলোৱাটো হাতখন হেৰি কৰি সেইটো মানে তেওঁলোকে নিবিচাৰে কিন্তু আমি ওয়েস্টাৰ্ণ কান্ট্ৰিত দেখাম তেওঁলোকে হাতখন মানে হেৰি কৰি তেওঁলোকে হ্যান্ডশেক কৰি তেওঁলোকে সম্ভাষণ জনায় ওয়েলকাম জনায় কিন্তু আমি এটা নমস্কাৰ দিলো যদিও এতিয়া পৰিৱৰ্তন হৈছে এনেকুৱা নহয় কিন্তু আমি দেখা পাম ইয়াত কিছু পাৰ্থক্য আছে ভাৰতীয় যি পৰম্পৰা সেই পৰম্পৰাটো ওয়েস্টাৰ্ণ কালচাৰৰ লগত নিমিলে ভাৰতীয় পৰম্পৰাৰ লগত তেওঁলোকৰ সংস্কৃতিৰ পাৰ্থক্য আছে গতিকে আমি এই যে ডিফাৰেন্সও দেখিছো সমাজ ভেদে যে যিখিনি মানে বেলেগ বেলেগ তেওঁলোকৰ লাইফষ্টাইল বেলেগ বেলেগ সেইবিলাক কি কাৰণে হৈছে আলটিমেটলি তেওঁলোকৰ সংস্কৃতিৰ কাৰণে তেওঁলোকৰ যিখিনি মানে লাইফষ্টাইল যিখিনি তেওঁলোকৰ জীৱন তেওঁলোকে অতিবাহিত কৰিছে সেই অতিবাহিত কৰাৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰিছে যেনেকৈ যদি আমি এখন গ্ৰাম্য জীৱনৰ চাওঁ এসময়তো আমাৰ গুৱাহাটী মানে চহৰ অঞ্চলত পৰিৱৰ্তন হোৱাৰ আগতে ইয়াত গোটেই গাঁৱেই আছিল সময় কিন্তু যেতিয়া সময় যোৱাৰ লগে লগে যিমানে ডেভেলপমেন্ট আহিল আধুনিকৰণ আহিল চহৰীকৰণ হৈ গ'ল তেতিয়া এখিনি পৰিৱৰ্তন হ'ল আৰু সেই পৰিৱৰ্তনৰ লগে লগে কিন্তু মানুহৰ সামাজিক জীৱনতো পৰিৱৰ্তন ঘটিছে গতিকে আমি ক'ব নোৱাৰো যে এটা অঞ্চলত সদায় তেওঁলোকৰ যি সামাজিক জীৱন যে সদায় একেই থাকিব তেওঁলোকৰ সামাজিক জীৱন যে কেতিয়াও পৰিৱৰ্তন নহব সেইটো আমি ক'ব নোৱাৰো সময়ৰ লগে লগে এটো পৰিৱৰ্তন হ'ব গতিকে সামাজিক নৃতত্বৰ এটা ইয়াৰ গুৰুত্বপূৰ্ণ কথা হৈছে কি তেওঁলোকে সদায় অধ্যয়ন কৰে তেওঁলোকে সামাজিক সম্পৰ্ক তেওঁলোকে বিভিন্ন সমাজত সামাজিক সম্পৰ্কসমূহ কেনে ধৰণৰ আৰু সামাজিক সংগঠিত কেনেকৈ কৰে সমাজত বিভিন্ন সংগঠনৰ বিষয় বিভিন্ন সমাজত সংগঠনসমূহ বেলেগ বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ নিয়মবিলাক বেলেগ বেলেগ যেনেকৈ যিসমূহ নিয়ম ধৰি লওক আমাৰ সমাজত আছে যিসমূহ প্ৰতিষ্ঠান আমাৰ সমাজত আছে সেই প্ৰতিষ্ঠানসমূহৰ নিয়ম যে অন্য সমাজ এখনত যে একেই হ'ব আমি ক'ব নোৱাৰো অঞ্চল ভেদে আমি দেখা পাম বিয়াৰ যিখিনি ৰিচুৱেলছ যিখিনি নিয়ম সেইখিনি বেলেগ বেলেগ থাকে অলপ প্ৰভাৱ আছে এনেকুৱা নহয় আমাৰ সমাজতে আমি দেখিম যে একা অঞ্চল ভেদে তেওঁলোকৰ যিখিনি নিয়ম কানুন সেইখিনি তাৰ ওপৰত ডিফাৰেন্সটো আছে গতিকে এই সমাজ ভেদে নাইবা অঞ্চল ভেদে যিখিনি ডিফাৰেন্স সেইটো কি কাৰণে হৈছিল আমি ইয়াৰ যদি গভীৰ অৰ্থত চাওঁ তেতিয়া সেই গোটেইখিনি কথাই হৈছে সংস্কৃতিৰ ওপৰত সেইখিনি লোকৰ তেওঁলোকৰ প্ৰভাৱ আছে আৰু সেই প্ৰভাৱৰ কাৰণে তেওঁলোকৰ লাইফষ্টাইলটো তেওঁলোকৰ জীৱনশৈলী বেলেগ বেলেগ তেওঁলোকে নিজৰ জীৱনত তেওঁলোকে অন্য যিখিনি জীৱনশৈলী তেওঁলোকে বিভিন্ন ধৰণৰ সময়ত বেলেগ বেলেগ জীৱনশৈলী তেওঁলোকে নিজৰ জীৱনত আকোৱালি লৈছে গতিকে এই সামাজিক নৃতত্বৰ যোনটো মানে এটা গুৰুত্বপূৰ্ণ কথা হৈছে তেওঁলোকে বিভিন্ন সমাজৰ সামাজিক যেটো সোশিয়াল ৰিলেশন হেতু বিষয় তেওঁলোকে বিতংভাৱে অধ্যয়ন কৰে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সৈতে বাস কৰে তেওঁলোকৰ জীৱনশৈলী অংশগ্ৰহণ কৰিবলৈ শিকি পৰ্যবেক্ষণ কৰি আৰু তেওঁলোকৰ ক্ষেত্ৰকৰ্ম শিকি সামাজিক নৃতত্ববিদসকলে তেওঁলোকৰ ৰীতি-নীতি আৰু জীৱনশৈলী গভীৰ বৰ্ণনা প্ৰস্তুত কৰে নৃতাত্ত্বিক বুলি কয় তাৰমানে এটো কথা ক'ব বিচাৰিছে যে আমাৰ যেহেতু এন্থ্ৰোপলজি নৃতত্ত্বত আমি ফিল্ড ওয়ার্ক বেস কৰো আমি ক্ষেত্ৰ অধ্যয়ন কৰো কাৰণ কি ক্ষেত্ৰ অধ্যয়নৰ অবিহনে নৃতাত্ত্বিক যোনটো মানে আমি ষ্টাডি হেতু এটা মানে আধুৰা হৈ যাব হেতু কেতিয়া পুৰা নহব আমি মানে নৃতত্ত্বত যদি আমি গভীৰভাৱে অধ্যয়ন কৰিব লাগে আমি ক্ষেত্ৰ অধ্যয়ন কৰিবই লাগিব ক্ষেত্ৰ অধ্যয়নৰ অবিহনে নৃতত্ত্বৰ ইনকমপ্লিট বুলি ক'ব পাৰো সেই কাৰণে হয়তো ক্ষেত্ৰ অধ্যয়নক নৃতত্ত্বৰ ল্যাবৰেটৰী বুলি কোৱা যায় কাৰণ কি নৃতত্ত্ব এটা বৈজ্ঞানিক বিষয় মই আগৰ ক্লাছতো কৈছিল আৰু বৈজ্ঞানিক বিষয়সমূহৰ কাৰণে প্ৰেক্টিকেল ব্যৱহাৰিক জ্ঞান অত্যন্ত দৰকাৰ আৰু সেই ব্যৱহাৰিক জ্ঞানটো কেনেকৈ পাব সেই ব্যৱহাৰিক জ্ঞানটো ক্ষেত্ৰত গৈহে অধ্যয়ন কৰিব পাৰে গতিকে এই যে ক্ষেত্ৰৰ কৰ্মৰ কথা কৈছে হেতু হৈছে ফিল্ড ওয়াৰ্কৰ কথা কৈছে কাৰণ কি এজন নৃতত্ত্ববিদ সকলে তেওঁলোকে সামাজিক নৃতত্ত্ববিদ হওক সাংস্কৃতিক নৃতত্ত্ববিদ হওক নৃতত্ত্ববিদ সকলে মুঠতে তেওঁলোকে ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে ক্ষেত্ৰ কৰ্ম কৰি পেলাই তেওঁলোকে ক্ষেত্ৰৰ অধ্যয়ন কৰি তেওঁলোকে তাৰপা বহুখিনি জ্ঞান আহৰণ কৰিব পাৰিব তেওঁলোকে বিভিন্ন পদ্ধতিৰ জৰিয়তে
যেনে পৰ্যবেক্ষণ পদ্ধতি অবজাৰভেশ্যন তেওঁলোকে নিৰীক্ষণ কৰি পেলাই পৰ্যবেক্ষণ কৰি তেওঁলোকে যিখিনি পালে তেওঁলোকে এখন গাঁৱত ধৰি লওক এখন ভিজিট কৰিলে গৈ পেলাই তেওঁলোকে সামাজিক নৃতত্ববিদসকলে এটা বিষয়ৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰি আছে ধৰি লওক তেতিয়া তেওঁলোকে কি কৰিব সেইখিনি লোকসকলৰ মাজত গৈ পেলাই তেওঁলোকে ভালকে ডিটেইল ভাৱে তেওঁলোকে অবজাৰ্ভ কৰি চাব তেওঁলোকৰ কৰ্মকাণ্ডখিনি তেওঁলোকে কেনেকে কি কৰি তেওঁলোকে চলি আছে কেনেকে তেওঁলোকৰ লাইফষ্টাইলটো কেনেকুৱা একেবাৰে ডিটেইল ভাৱে অধ্যয়ন কৰিব হলে তেওঁলোকে তাতে থাকিব লাগে পেলাই অংশগ্ৰহণ কৰি পেলাই শিকে পাৰ্টিসিপেন্ট অবজাৰভেশ্যন বুলিও কয় পাৰ্টিসিপেন্ট তেওঁলোকে তাতে মানে নিজকে সদস্য কৰি হিচাপে তেওঁলোকে তাতে অংশগ্ৰহণ কৰিব ধৰি লওক কিবা এটা পূজা পাতলে হৈছে সেই পূজা পাতলত তেওঁলোকে নিজকে এজন ভক্ত হিচাপে তেওঁলোকে গৈ পেলাই যাতে তেওঁলোকে অবজাৰ্ভ কৰিব তেওঁলোকে বাহিৰৰ পৰা নাচাই যেতিয়া তেওঁলোকে নিজে অংশগ্ৰহণ কৰি ল'ব তেতিয়া কিন্তু সেই বিষয়ত মানে যি জ্ঞান আহৰণ কৰিব নৃতত্ববিদসকলে সেইটো অতি গভীৰ হ'ব আৰু নিখুঁত হ'ব যাতে কোনো ভুল নাথাকে গতিকে যি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সৈতে বাস কৰি তেওঁলোকৰ যি জীৱন শৈলী অংশগ্ৰহণ কৰিবলৈ শিকিবলৈ যোনটো মানে এটা মানে প্ৰসেস সেই প্ৰসেসটো এন্থ্ৰোপলজিষ্ট সকলে অতি গভীৰভাৱে কৰি আছে আমি যদি চাওঁ ইয়াৰ উদাহৰণ বহুত দেখা পাম যেনেকৈ মেলিনস্কি আমি পাৰ্টিসিপেন্ট অবজাৰভেশ্যন তেওঁ প্ৰথমকে আৰম্ভ কৰিছিলে তাৰ পিছত বিভিন্ন সময় নৃতত্ববিদসকলে তেওঁলোকে এই পৰ্যবেক্ষণ পদ্ধতিৰ জৰিয়তে অন্য পদ্ধতিৰ জৰিয়তে বিভিন্ন মেথডলজিৰ জৰিয়তে তেওঁলোকে তথ্যসমূহ আহৰণ কৰি আছে কিন্তু আমি দেখা পাম যিসমূহ ডাঙৰ ডাঙৰ নৃতত্ববিদসকলে তেওঁলোকে ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে তাৰ পৰা তথ্য আহৰণ কৰিছে ক্ষেত্ৰত গৈ তেওঁলোকে বিভিন্ন তথ্যখিনি আহৰণ কৰি তেওঁলোকে সেইখিনি লিপিবদ্ধ কৰিছে আৰু তাৰ পিছতে তেওঁলোকে সেইখিনি কিতাপ আকৃতিত তেওঁলোকে পাবলিছ কৰিছে গতিকে এই যিটো মানে প্ৰয়াস যোনটো প্ৰসেস সেই প্ৰসেসটো কিন্তু অতি নিখুঁতভাৱে কৰিব লাগিব আৰু এই প্ৰসেসত তেওঁলোকে নিজকে অংশগ্ৰহণকাৰী হিচাপে নিজকে ধৰি লয় গতিকে আমি যোনটো কথা কলো যে এই মানে সামাজিক নৃতত্ববিদসকলে তেওঁলোকে অংশগ্ৰহণ কৰি লৈ শিকিল যিসকল লোকৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰিব বিচাৰে এইটো ফিল্ড ষ্টাডি ফিল্ড ৱৰ্ক বুলি কোৱা যায় আৰু এই পাৰ্টিসিপেন্ট অবজাৰভেশ্যন যদি অংশগ্ৰহণকাৰী কৰি পেলাই যদি আমি কৰো তেতিয়া আমি বেছিকে আমি বহুত তথ্য আহৰণ কৰিব পাৰিম সামাজিক নৃতত্ববিদসকলে তেওঁলোকৰ ৰীতি-নীতি আৰু জীৱনশৈলী গভীৰ বৰ্ণনা প্ৰস্তুত কৰে তেওঁলোকে বিভিন্ন সাংস্কৃতিক আৰু সমাজত তেওঁলোকৰ সাদৃশ্য আৰু পাৰ্থক্য অন্বেষণ কৰিবলৈ ইতিহাসবিদ সমাজ বিজ্ঞানী আৰু দাৰ্শনিকসকলৰ সাধাৰণীকৰণৰ পৰীক্ষা কৰিবলৈ আৰু মানৱ প্ৰকৃতিৰ কেনেকৈ সৰ্বশ্ৰেষ্ঠ অধ্যয়ন আৰু বুজিব লাগে তাৰ তত্ত্ব প্ৰস্তুত কৰিবলৈ তুলনা কৰে গতিকে আমি দেখা পাম তেওঁলোকে কি কৰে এই সংস্কৃতিসমূহ ৰীতি-নীতিসমূহ গভীৰভাৱে তেওঁলোকে অধ্যয়ন কৰিব পাৰে গভীৰভাৱে অধ্যয়ন কৰে আৰু তেওঁলোকে বিভিন্ন সংস্কৃতি আৰু সমাজৰ লগত সেই তুলনামূলক এটা পাৰ্থক্যটো মানে তেওঁলোকে অধ্যয়ন কৰিব চেষ্টা কৰে যেনেকৈ মই ক'লো আমি যদি এখন গ্ৰাম্য অঞ্চলত গৈ পেলাই আমি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি দেখা পাম গ্ৰাম্য অঞ্চলৰ লোকসকলৰ যোনটো মানে চহৰ অঞ্চলৰ লোকৰ লগত তেওঁলোকৰ লাইফষ্টাইলটো বেলেগ তেতিয়া আমি কি কৰিম যেতিয়া আমি যদি কেদিনমান তাতে থাকি লওঁ থাকি পেলাই সেই জনগোষ্ঠী নাইবা সেই লোকসকলৰ বিষয়ে যদি আমি গভীৰভাৱে আমি অবজাৰ্ভ কৰি যদি আমি অধ্যয়ন কৰোঁ তেতিয়া আমি দেখা পাম তাৰ মাজত বহুতখিনি পাৰ্থক্য আছে এনেকুৱা আমি দেখা পাম হয়তো যিসমূহ ৰীতি-নীতি এই চহৰ অঞ্চলৰ লোকসকলে পাহৰি গৈছে সেই গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজত এতিয়াও সেইখিনি বিৰাজমান হৈ আছে এতিয়াও তেওঁলোকে সেইখিনি পালন কৰি আছে গতিকে আমি যেতিয়া অংশগ্ৰহণ কৰি তেতিয়া আমি যেতিয়া ক্ষেত্ৰ কৰ্মত আগবাঢ়ি যাম আমি তেতিয়া আমি যিখিনি আমি তথ্য আহৰণ কৰিম সেই তথ্যখিনি অতি নিখুঁত গতিকে সামাজিক নৃতত্ববিদসকলে যিসমূহ তেওঁলোকে অধ্যয়ন প্ৰণালী তেওঁলোকে কৰি গৈছে সেই অধ্যয়ন প্ৰণালীত কিন্তু তেওঁলোকে ক্ষেত্ৰ কৰ্মৰ জৰিয়তে তেওঁলোকে অতি নিখুঁতভাৱে যি তথ্যখিনি আহৰণ কৰিছে সেই তথ্যখিনি অতি মানে বিশ্বাসযোগ্য তথ্য আৰু সেই তথ্যৰ জৰিয়তে কিন্তু আমি ন কথা জানিব পাৰিছো সেই তথ্যসমূহে কিন্তু আমাক এটা নতুন দিশত যাবলৈ সহায় কৰিছে নতুন এটা মানে ৰিচাৰ্চৰ কাৰণে নতুন এটা আমাক অৰিহণা যোগাইছে তাৰপিছত আমি দেখা পাম যে সামাজিক নৃতত্বৰ সংজ্ঞা দিয়াৰ সময়ত
আমি বিলছেন হৰজাই এটা কথা লিখি থৈ গৈছে তেওঁ কৈছে ই প্ৰস্তৰ যুগৰ আদিম পুৰুষৰ হক বা আদিম ইউৰোপীয় চহৰবাসী হক প্ৰতিটো সংস্কৃতিৰ সৈতে সম্পৰ্কিত যেটো সামাজিক নৃতত্বৰ যোনটো সংজ্ঞা দিছে বিলছেন হৰজাৰ তেওঁ তাতে এটো কথা কৈছে প্ৰস্তৰ যুগ মানে যোনটো যুগত আদিম মানৱ সকল বসবাস কৰিছিল এই যুগটো যদি আমি কওঁ পাৰো সেইখিনি সময়ত প্ৰস্তৰ যুগ যদি কয় এই প্ৰস্তৰ যুগৰ পৰা এই আদিম ইউৰোপীয় চহৰবাসীৰ যুগলৈ প্ৰতিটো সংস্কৃতি কিন্তু আমাৰ সামাজিক নৃতত্ব অধ্যয়ন কৰিছে কাৰণ কি প্ৰস্তৰ যুগত আমি দেখা পাম যে আদিম মানৱ সকল আছিল তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে টুলস কিছু বনাইছিল তেওঁলোকে কিছু অস্ত্ৰ তৈয়াৰ কৰিছিল এটা সাধাৰণ শিলৰ পৰা তেওঁলোকে কেনেকে নিৰ্মাণ কৰি এটা আধুনিক অস্ত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব পাৰিছে সেইটো এটা দীঘলীয়া প্ৰসেস গতিকে নৃতত্ববিদ সকলে এই গুটেখিনি প্ৰসেস তেওঁলোকে বিতংভাৱে তেওঁলোকে অধ্যয়ন কৰে আৰু সেই অধ্যয়ন কৰাৰ জৰিয়তে কিন্তু আমি সংস্কৃতিৰ কথাও আমি তাতে ক'ব পাৰো কাৰণ কি এই যিসমূহ তেওঁলোকে মানে প্ৰস্তুত কৰিছে যিখিনি অস্ত্ৰ প্ৰস্তুত কৰিছে সেইখিনি সময়ৰ লগত পৰিৱৰ্তন হৈ আধুনিক অস্ত্ৰলৈ পৰিৱৰ্তন হৈছে এটা সামান্য শিল পিছত কেনেকে এটা বন্দুকলৈ ৰূপান্তৰিত হ'ল সেইখিনি কিন্তু মানুহৰ জৰিয়তে হৈছে আৰু সেই যে পৰিৱৰ্তনসমূহ সংস্কৃতিৰ লগত জড়িত আছে আৰু সেই কথা আমাৰ নৃতত্ববিদসকলে গভীৰভাৱে অধ্যয়ন কৰি সমাজক দেখুৱাই দিছে সেইখিনি কথা গতিকে সামাজিক নৃতত্বই কিন্তু এক মানে এটা ডিটেইল ষ্টাডি কৰে যোনটো আমি ক'ব পাৰো প্ৰস্তৰ যুগৰ পৰা গৈ পেলাই ইউৰোপীয় চহৰসকলৰ যি আদিম মানে আমি কওঁ যোনটো মানে মডাৰ্ন সোসাইটি আধুনিক সমাজৰ যিটো সংস্কৃতি সেই বিষয়েও অধ্যয়ন কৰে গতিকে আমি যদি কওঁ অকল বৰ্তমান সময়ৰ সংস্কৃতি নহয় সেই আদিম যুগৰ কালৰ পৰা যি সংস্কৃতি যি অস্ত্ৰ তৈয়াৰ কৰিছিলে সেই সংস্কৃতিৰ পৰা সেই যুগৰ প্ৰায় বৰ্তমান যুগলৈ মানৱ সমাজত কিমানখিনি পৰিৱৰ্তন হৈছে কিমানখিনি তেওঁলোকে সংস্কৃতি বিকাশ কৰিছে সেই গুটেখিনিৰ সম্পৰ্ক তেওঁলোকে বিষয় অধ্যয়ন কৰে যদিও এই সাংস্কৃতিক নৃতত্বৰ এক সংজ্ঞা ই নিশ্চিতভাৱে আৰু স্পষ্টভাৱে দেখুৱাই যে সামাজিক নৃতত্বৰ ক্ষেত্ৰখন বহুত বিস্তৃত আমি এটো ক'ব পাৰো যদিও ইয়াত কিন্তু সংস্কৃতিৰ কথাই কৈছে কিন্তু সংস্কৃতিৰ ভিতৰত গুটেখিনি আহি যায় যোনটো মই ডিভিজন কৈছিলো যে সাংস্কৃতিক নৃতত্বৰ ভিতৰত কিন্তু বহুখিনি বস্তু আহি যায় তাতে কিন্তু সামাজিক নৃতত্ব আহি যায় তাতে আপোনাৰ অৰ্থনৈতিক নৃতত্ব আহি যায় ধৰ্ম আহি যায় প্ৰাগ ইতিহাস আহি যায় গতিকে এই সাংস্কৃতিক নৃতত্বৰ ভিতৰত গুটেখিনি আহি যায় আৰু টিকানি কৈছে কি এই সামাজিক নৃতত্বৰ ক্ষেত্ৰখন অতি বহল ইয়াৰ যোনটো এৰিয়া অফ ষ্টাডি হেতু অতি ব্ৰড সামাজিক নৃতত্ব হৈছে এক বিজ্ঞান আৰু এক সত্যতাৰ জানিবলৈ বিজ্ঞান যি বুজি পোৱা যায় প্ৰয়োজনীয়তা কিছুমানে এটা নিৰ্দিষ্ট বিষয়বস্তু ৰসায়ন বিজ্ঞান বা অভিযান্ত্ৰিক বিজ্ঞান বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে সাধাৰণ মানে এই অৰ্থ বিজ্ঞান আৰু কলাৰ মাজত পাৰ্থক্য কৰে গতিকে সামাজিক নৃতত্বই বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰে সামাজিক নৃতত্বই সকলো প্ৰস্তুতি বৈজ্ঞানিক ধৰণে তেওঁলোকে কৰে তেওঁলোকে যিখিনি অধ্যয়ন প্ৰণালী তেওঁলোকৰ যোনটো মানে ষ্টাডি যোনটো তেওঁলোকৰ যোনটো মেথডলজি হেতু এটা সম্পূৰ্ণ এটা সাইন্টিফিক বেস সামাজিক নৃতত্বৰ সকলো প্ৰস্তুতি বৈজ্ঞানিক তেওঁলোকে বৈজ্ঞানিক কৌশল যেনে অনুসূচী অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ ঐতিহাসিক প্ৰক্ৰিয়া আৰু কেছ ইতিহাস আদি ব্যৱহাৰ কৰে প্ৰথমতে তেওঁলোকে পৰ্যবেক্ষণ জৰিয়তে তথ্য সংগ্ৰহ কৰে যি সামাজিক নৃতত্ববিদৰ যিটো মানে প্ৰসেস অফ ডাটা কালেকশন এটো সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ কিয় কৈছে যেনে তেওঁলোকে প্ৰথমতে পৰ্যবেক্ষণৰ জৰিয়তে আৰম্ভ কৰে আৰু সেই পৰ্যবেক্ষণত তেওঁলোকে বহু ডিটেইল ষ্টাডিৰ জৰিয়তে তথ্যখিনি আহৰণ কৰি পেলাই সেইখিনি পুনৰাই তেওঁলোকে এনালাইজ কৰে তেওঁলোকে পুনৰাই সেইখিনি এনালাইজ কৰি তেওঁলোকে চাই ইকাৰণে ইয়াত আমি নৃতত্বত আমি দেখা পাম তেওঁলোকে সেকেন্ডাৰী সোৰ্সৰ ওপৰত গৌণ তথ্যৰ ওপৰত তেওঁলোকে বেস নকৰি তেওঁলোকে সদায় প্ৰাইমেৰী ডাটাৰ ওপৰত সদায় বেস কৰি তেওঁলোকৰ অধ্যয়নটো তেওঁলোক সদায় আগবঢ়ায় তেওঁলোকে যি অনুসূচী তেওঁলোকে প্ৰস্তুত কৰে
যি তেওঁলোকে শিডিউল ফৰ্ম প্ৰস্তুত কৰে সেইখিনি কিন্তু একেবাৰে সাইন্টিফিক প্ৰচেছৰ জৰিয়তে তেওঁলোকে প্ৰস্তুত কৰে যিখিনি তেওঁলোকে সেই সূচী প্ৰস্তুত কৰে সেই সূচীৰ পৰা যাতে তেওঁলোকে যিখিনি তথ্য পাব সেই তথ্যখিনি একদম যাতে একুৰেট ওলাব পাৰে সেই ঠিক তেনেদৰে তেওঁলোকে এই অনুসূচীসমূহ প্ৰস্তুত কৰি উলিয়ায় আৰু অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ যোনটো মই অলপ আগতে কৈছিলো যে আমি যদি অংশগ্ৰহণ কৰি পেলাই আমি পৰ্যবেক্ষণ কৰোঁ সেই তাৰ জৰিয়তে আমি যিখিনি তথ্য পাম সেই তথ্যসমূহ অতি নিখুঁত কাৰণ কি আমি যেতিয়া তথ্য মানে সংগ্ৰহ কৰিবলৈ যেতিয়া আমি ক্ষেত্ৰ কৰ্মত যাম তেতিয়া আমি দেখা পাম যে এজন ব্যক্তিৰ পৰা যেতিয়া আমি তথ্যসমূহ ল'ম হয়তো সেই তথ্যসমূহ শুদ্ধ নহবও পাৰে হয়তো সেই তথ্যসমূহ যি দিছে ব্যক্তিজনে সেইখিনি ব্যক্তিজনে হয়তো এই তথ্যখিনি তেওঁ অলপ মেনিপুলেট কৰি দিব পাৰে ইকাৰণে যেতিয়া আমি নিজে অংশগ্ৰহণ কৰি যেতিয়া আমি ক্ষেত্ৰ অধ্যয়ন নিজে আমি যাম তেতিয়া কিন্তু আমি যিখিনি তথ্য পাম সেই তথ্যখিনি অতি নিখুঁত এই তথ্যসমূহত কোনো ভুল নাথাকে এখানে অংশগ্ৰহণকাৰী যি পৰ্যবেক্ষণ সেইটো অতি সাইন্টিফিক এটা প্ৰচেছ বৈজ্ঞানিক পদ্ধতি তাৰ লগতে কেছ ষ্টাডি কেছ ইতিহাসৰ বিষয় অধ্যয়ন কৰে যেনেকৈ উদাহৰণস্বৰূপে কেছ ইতিহাসত সেই ব্যক্তিজনৰ নাইবা লোকসকলৰ তেওঁলোকৰ কেছ হিষ্ট্ৰী তেওঁ গোটেই ইতিহাসটো তেওঁ কি কৰি তেওঁ ধৰি লওক জন্মৰ পৰা তেওঁলোকৰ বৰ্তমান সময়লৈকে তেওঁ বিভিন্ন পৰিঘটনাসমূহ তেওঁ বিতংভাৱে তেওঁ তথ্যদাতাক তেওঁ দিব লাগিব বিতংভাৱে তেওঁ দিব লাগিব তেওঁ কিনেকে কৰিছিল তেওঁ কি হৈছিল সেই গোটেইখিনি কেছ ষ্টাডি কৰা হয় আৰু গতিকে এই পৰ্যবেক্ষণৰ জৰিয়তে যি তথ্যসমূহ সংগ্ৰহ কৰা হ'ব এই তথ্যসমূহ কিন্তু অতি নিৰ্ভুল বুলি ক'ব পাৰোঁ অতি অথেন্টিক তাৰ লগতে সামাজিক তথ্যগত সামাজিক তথ্য সম্পূৰ্ণ ডাটাৰ ওপৰত বেছ হয় তথ্যগত বুলি কাৰণে কৈছে এটো কোনো তথ্যৰ অবিহনে এনে কোৱা কথা নহয় এনে তেওঁলোকে সামাজিক সকলে কেতিয়াও তেওঁ তথ্যৰ অবিহনে কেতিয়াও তেওঁলোকে কোনো ধৰণৰ মানে কমেন্ট নি তেওঁলোকে সদায় যিসমূহ তেওঁলোকে কথা কৈছে ইমান দিনে সেই প্ৰত্যেকটো কথা কিন্তু চিৰসত্য কাৰণ কি প্ৰত্যেকটো কথা তেওঁলোকে তথ্যৰ ভিত্তিতহে দিছে তথ্যৰ ভিত্তিত তেওঁলোকে সেই কথাসমূহ হৰাই দিছে লোকসকলক সামাজিক নৃতত্ব হৈছে সামাজিক ঘটনা সম্পৰ্ক আৰু প্ৰক্ৰিয়াৰ বিষয়ে তথ্য তুলনামূলক অধ্যয়ন সামাজিক ঘটনা বুলি ক'ব গ'লে আমি ধৰি লওক সমাজত এটা ঘটনা ঘটিল সোসাইটিৰ বিভিন্ন ধৰণৰ ঘটনা হৈ থাকিব পাৰে সেই ঘটনাৰ সম্পৰ্ক আৰু প্ৰক্ৰিয়াৰ বিষয়ে তথ্য তুলনামূলক অধ্যয়ন সেই প্ৰক্ৰিয়াসমূহ বিষয়ে কি কেনেকুৱা ধৰণৰ ঘটনা হৈছে কি কাৰণে হ'ল ধৰি লওক এটা প্ৰবলেম সোসাইটিত ক্ৰিয়েট হ'ল সেই প্ৰবলেমটো কেনেকৈ কাৰণে হ'ল সেই প্ৰবলেম সমস্যাটো কেনেকৈ ধৰণে তেওঁলোকে সৃষ্টি কেনেকৈ তেওঁলোকে বন্ধ কৰিব পাৰে সামাজিক পৰিঘটনাৰ সম্পৰ্ক আৰু প্ৰক্ৰিয়াৰ বিষয়ে তথ্য তুলনামূলক অধ্যয়ন কৰিব সেই প্ৰক্ৰিয়াৰ বিষয়ে কি কাৰণে কেনেকৈ হ'ল ঘটনাটো কি কাৰণে হ'ল সেই প্ৰক্ৰিয়াটোৰ বিষয়ে তেওঁলোকে তুলনামূলক অধ্যয়ন কৰে কিন্তু কম্পেৰিটিভ ষ্টাডি কথা কৈ আছো অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ হৈ ইয়াৰ মুখ্য পদ্ধতি এই পদ্ধতিত এজন নৃতত্ববিদে সেই লোকসকলৰ মাজত বাস কৰিবলৈ যায় যাক তেওঁ পঢ়িব লাগিব নাইবা তেওঁ পঢ়িবলৈ তেওঁ যাক অধ্যয়ন কৰিব তেওঁলোকে কৈছে যে অংশগ্ৰহণ পদ্ধতিত তেওঁলোকে সেই যাক তেওঁলোকে অধ্যয়ন কৰিবলৈ গৈছে যেটা বিষয়বস্তুত অধ্যয়ন কৰিবলৈ গৈছে নৃতত্ববিদ সামাজিক নৃতত্ববিদসকলে সেই জায়গাটোত নাইবা সেই ব্যক্তিসকলক নাইবা সেই সমাজখনত তেওঁলোকে তাৰ সমাজৰ অংগ হিচাপে তেওঁলোকে গৈ পেলাই তেওঁলোকে অধ্যয়ন কৰা আৰম্ভ কৰে আৰু তাৰ পৰাই তেওঁলোকে তথ্যসমূহ সংগ্ৰহ কৰি তেওঁলোকে বিতংভাৱে তেওঁলোকে সমাজক দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছে এনেদৰে তেওঁলোকে অধ্যয়নৰ তথ্য অনুসৰি তেওঁলোকে নিজৰ যিখিনি ডাটা তেওঁলোকে প্ৰস্তুত কৰি দেখুৱায় এতিয়া সামাজিক নৃতত্বৰ যি নীতিবোৰ হৈছে সৰ্বজনীন পৰিস্থিতি একে হৈ থাকিবলৈ সকলো দেশতে সামাজিক নৃতত্বৰ নিয়ম প্ৰমাণিত হয় তেওঁলোকে ক্ষেত্ৰ ব্যতিক্ৰমৰ কোনো সম্ভাৱনা নাই সামাজিক নৃতত্বৰ নীতিবোৰ আমি যদি চাওঁ এনেদৰে সামাজিক নৃতত্বৰ নীতিবোৰৰ সদায় প্ৰমাণীকৰণ আৰু আনকি পুনৰ প্ৰমাণীকৰণৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হয় তেওঁলোকে সামাজিক নৃতত্বৰ
কাৰণ প্ৰভাৱ সম্পৰ্ক নিৰ্ধাৰণ কৰে সামাজিক নৃতত্বই সামাজিক তথ্য ঘটনা আৰু সম্পৰ্ক আদি কাৰণ প্ৰভাৱ সম্পৰ্ক আৱিষ্কাৰ কৰে উদাহৰণস্বৰূপে এজন নৃতত্ববিদে বিভিন্ন সাংস্কৃতিক তুলনামূলক অধ্যয়নৰ পিছত আমাক এক নিৰ্দিষ্ট সংস্কৃতি পোৱা জীৱনশৈলীৰ বিষয়ে কয় আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ সৈতে জীৱনশৈলী পৰিৱৰ্তন হয় আৰু তাৰ বৈধতা কোনো ব্যক্তি আৰু কোনো সময়ৰ প্ৰমাণিত কৰিব পাৰি গতিকে যি নীতিসমূহ সামাজিক নৃতত্বৰ নীতিসমূহ যি দাঙি ধৰিছে সেই নীতিসমূহ কিন্তু সৰ্বজনীন যি নীতিসমূহ তেওঁলোকে দাঙি ধৰিছে এই নীতিসমূহ যে অকল এটা বিশেষ গোটকহে যে হ'ব এইটো নহয় তেওঁ সেই নীতিসমূহ বিশ্বব্যাপী সেই নীতিসমূহ যিখিনি তেওঁলোকে লৈছে তথ্য আহৰণ কৰিব সেই নীতিসমূহ একেই নীতি হয়তো তেওঁলোকে অন্য জায়গাতো তেওঁলোকে লৈছে গতিকে আমি ক'ব পাৰোঁ যে সামাজিক নৃতত্ব হৈছে সকলো ঠাইত সকলো জনগোষ্ঠীৰ অধ্যয়ন তেওঁলোকে কি বিষয়ে অধ্যয়ন কৰিব সেই অধ্যয়ন প্ৰণালী তেওঁলোকে আগৰ পৰা প্ৰস্তুত কৰি লয় আৰু তেওঁলোকে ক্ষেত্ৰ অধ্যয়ন গৈ পেলাই তেওঁলোকে যি নিৰ্ধাৰিত যিখিনি নিয়ম তেওঁলোকে বান্ধি লৈছে সেই বিষয়ে তেওঁলোকে বিতংভাৱে অধ্যয়ন কৰে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ সৈতে থাকি পৰ্যবেক্ষণ কৰি তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি অংশগ্ৰহণ কৰিবলৈ শিকে যি ক্ষেত্ৰ অধ্যয়নৰ কথাটো কৈছিলোঁ মই আৰু সেই সময়তে তেওঁলোকে ন তথ্য জানিবলৈ তেওঁলোকে সক্ষম হয় যেনে উদাহৰণস্বৰূপে এজন সামাজিক নৃতত্ববিদসকলে যিখিনি তেওঁ কিতাপত হয়তো পঢ়ি আছিলে তেওঁ ক্ষেত্ৰলৈ যোৱাৰ আগত যিখিনি তেওঁ কিতাপলৈ পঢ়ি আছে হয়তো সেইখিনি তথ্যৰ লগত তেওঁ যিখিনি মানে ক্ষেত্ৰত গৈ পালে সেই তথ্যৰ মাজত তেওঁ বিভেদ দেখা পালে তেওঁ দেখিলে যিখিনি তথ্য তেওঁ আহৰণ কৰিছে তাৰ লগত কিন্তু তেওঁ ডিফাৰেন্স দেখিলে কিন্তু তেওঁ যোনটো তথ্য পাইছে ক্ষেত্ৰ অধ্যয়নত গৈ পেলাই এইটো মানে নিখুঁত তথ্য বুলি ক'ব পাৰোঁ কাৰণ কি তেওঁ তাতে ফাৰ্ষ্ট হেণ্ড ডাটা কালেক্ট কৰিছে গতিকে যিসমূহ তথ্য সামাজিক নৃতত্ববিদসকলে ক্ষেত্ৰত গৈ পেলাই আহৰণ কৰে সেই তথ্যসমূহ নিখুঁত সামাজিক নৃতত্বৰ প্ৰকৃতি আৰু পৰিসংখ্যাজনক নৃতত্বৰ লক্ষ্য সৈতে সামগ্ৰিকভাৱে মানৱ সমাজৰ অধ্যয়ন কৰে ই অৱশ্যে সামগ্ৰিক অধ্যয়নৰ সৈতে আৰু ইয়াৰ মানৱ সমাজৰ সৈতে জড়িত সকলো অংশ সামৰি লোৱা হয় ই অকল যে সামাজিক নৃতত্বৰ অকল যে এটা বিষয় নাইবা এটা বিষয়বস্তু যে আলোচনা কৰে সেনে নহয় ই সামগ্ৰিক অধ্যয়ন বুলি আমি ক'ব পাৰোঁ ই কাৰণে ষ্টাডি অফ টোটেলিটি নাইবা হোলিষ্টিক ষ্টাডি যোনটো কৈ আছে সেইটো কথা ইয়াত বাৰ আওৰা হৈছে সাংস্কৃতিৰ সৈতে অধীনিত স্বভাৱত আহে আৰু কিয়নো ই মানৱ সমাজত এক অবিচ্ছেদ্য অংগ গতিকে সামাজিক নৃতত্বৰ মূল লক্ষ্য হৈছে মানৱ সমাজৰ প্ৰাণী হিচাপে অধ্যয়ন কৰা এইদৰে নিজৰ লক্ষ্য পূৰণ কৰিবলৈ ই অন্বেষণ কৰে ই এক বহল ক্ষেত্ৰত মানৱ সামাজিক জীৱনৰ প্ৰায় প্ৰতিটো দিশ সামৰি লয় আধুনিক সমাজৰ নৃতত্বৰ লক্ষ্য কোৱা কেৱল মানৱ সমাজৰ অধ্যয়ন নহয় কিন্তু আধুনিক মানৱ সমাজৰ যি জটিল বিষয়বস্তুসমূহ বুজিবলৈ চেষ্টা কৰে গতিকে আমি যদি চাওঁ যে অকল সামাজিক নৃতত্ব অকল যে সমাজৰ অধ্যয়ন কৰিব হেনে নহয় যি সমাজৰ যি জটিলতা আমাৰ এতিয়া সমাজ সময়ৰ লগে লগে যিমান জটিলতা দিশলৈ আগবাঢ়ি গৈ আছে যে অকল নৃতত্বই যে সামাজিক নৃতত্ব অকল আমি সৰল সমাজকে অধ্যয়ন কৰিব নাইবা গাঁৱৰ সমাজকে অধ্যয়ন কৰিব নাইবা ট্ৰাইবেল সোসাইটিকে অধ্যয়ন কৰিব হেনে নহয় ইয়াৰ পৰিসৰ অতি বহল কাৰণ কি ই বৰ্তমান সমাজৰ যি জটিল সমস্যা সেই জটিল সমস্যাসমূহো অধ্যয়ন কৰে যেনেকৈ জেন্ডাৰ ষ্টাডিজে হওক নাইবা বহুত ধৰণৰ ইয়াৰ নতুন মানে অধ্যয়ন ইয়াতে জড়িত হৈ গৈছে গতিকে অকল যে ইয়াৰ পৰিসৰটো অকল আমি সমাজতে পঢ়িম সৰল সমাজকে পঢ়িম নাইবা আমি অতীতৰ সমাজৰ বিষয়ে পঢ়িম হেনে নহয় সমাজৰ জটিল সমস্যাসমূহ যি সমাজৰ যি জটিল দিশত আগবাঢ়ি গৈছে সেই সমূহ বিভিন্ন সমস্যাসমূহৰ দিশত সমাধানৰ দিশত সদায় আগবাঢ়ি গৈছে যেহেতু আদিম মানুহবোৰৰ নৃতত্ব জীৱনৰ অধ্যয়নৰ কেন্দ্ৰবিন্দু সেয়ে আধুনিক যুগৰ বিকাশৰ প্ৰক্ৰিয়া এক অতি গুৰুত্বপূৰ্ণ বিষয় আমি জানো এই কথাটো যে আমি নৃতত্বত আমি সদায় কি কৰো আমি আদিম মানুহৰ যেটো মানে নিবিজ্ঞান যেটো আমাৰ তেওঁলোকৰ হিষ্ট্ৰী তেওঁলোকৰ যেটো পাষ্ট প্ৰি হিষ্ট্ৰী বিষয়ৰ মানে বৰ্তমান সময়লৈ যেটো অধ্যয়ন সেই অধ্যয়নে আমাৰ কেন্দ্ৰবিন্দু হয় তাৰ লগতে আমি দেখা পাম এই মানুহসকলে আমি যি মানৱ জাতি সময়ৰ লগত যি সমস্যা সন্মুখীন হৈছো
নোটত আমাৰ মানৱ জাতি উন্নয়নৰ শিখৰত আগবাঢ়ি গৈ আছে কিন্তু সময়ৰ লগত যিখিনি সমস্যা তেওঁলোকে পাইছে এখন সমাজত তেওঁলোকে থাকিবলৈ যিখিনি সমস্যা পাইছে সেই সমস্যাসমূহ কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আজিকালি আমি দেখা পাম বহু কথাত কিমান ঘটনা হৈ আছে সমাজত বিভিন্ন ধৰণৰ সৰু সৰু কথাতে সোশ্যাল প্ৰবলেম বিলাক ইমান হৈ আছে অস্থিৰতা বিৰাজমান কৰিছে সমাজত এটা সম্প্ৰদায় অন্য এটা সম্প্ৰদায়ৰ লগত তেওঁলোকৰ মিলাপ্ৰীতি নোহোৱা অভাৱ হৈছে কি কাৰণে হৈছে মানুহে মাটি বাৰী লৈ কাজিয়া কৰিছে নিজৰ মাজতে মানুহৰ মিল নোহোৱা হৈছে সমাজত ইমান সমস্যা জটিলতাৰ দিশত যে সমাজখন আগবাঢ়ি গৈছে সেই কি কাৰণেনো হেনেকা হৈছে কেনেকেনো সমস্যাসমূহ মানে আমি সলভ কৰিব পাৰো তাৰ কাৰণে কিন্তু নৃতত্ববিদসকলে সদায় আগবাঢ়ি গতিকে নৃতত্ববিদসকলে কেৱল যে সমস্যাৰ অধ্যয়নে সৈতে মোকাবিলা কৰাই নহয় ই সমাধানৰ বিচাৰি উলিয়াবলৈও চেষ্টা কৰে উন্নয়নমূলক নৃতত্ব আৰু ক্ৰিয়া নৃতত্ব আদি সামাজিক নৃতত্বৰ ভিতৰত বিশেষ ক্ষেত্ৰ যিয়ে এই সমস্যাৰ সৈতে মোকাবিলা কৰিব যেনে উন্নয়নমূলক নৃতত্ব আৰু আমি যদি কওঁ ক্ৰিয়া নৃতত্ব এপ্লাইড অৰ একশন এন্থ্ৰোপলজি যোনটো আমাৰ এটা ইয়াৰ শাখা ইয়াত কিন্তু সেই মানে ব্যৱহাৰিক নৃতত্বই আমি কওঁ উন্নয়নমূলক নৃতত্ব সেই নৃতত্বসমূহে এই সমাজত যে সমস্যাসমূহ কেনেকৈ সলভ কৰি অন্য এটা বিকল্প ৰাস্তা দেখুৱাই দিয়ে সমাজৰ লোকসকলক এটা বিকল্প ৰাস্তা দেখুৱাই যে এই সমস্যাটো হলে তেওঁলোকে কেনেকৈ সলভ কৰিব এটা বিকল্প ৰাস্তাটো লাগিল সেই বিকল্প ৰাস্তাৰ কাৰণে ক্ৰিয়া নৃতত্ব যোনটো একশন এন্থ্ৰোপলজি বুলি কয় সোলটেক্সে যোনটো কনসেপ্ট তেওঁ যোনটো দিছিল সেই কনসেপ্টটো সেই একশন এন্থ্ৰোপলজি সেই একশন লৈ ক্ৰিয়া কৰি আমি কৈ থাকিলে নহব আমি সমস্যা সমাধানৰ দিশত আমি আগবাঢ়ি যাব লাগিব তাৰ কাৰণে প্ৰয়াস কৰি আহিছে গতিকে আমি দেখা পাম এই নৃতত্ব গতিকে আমি ক'ব পাৰো যে সামাজিক নৃতত্বৰ পৰিসৰ আৰু লক্ষ্য একেলগে যায় এটাই আনটোৰ প্ৰভাৱিত কৰে এই যে লক্ষ্য ইয়াৰ মানে পৰিসৰ যোনটো ইয়াৰ স্কোপ আৰু যাৰ এইম সেইটো কিন্তু এটা একেলগে যায় বুলি কৈছে পৰিসৰ যিমানে বৃদ্ধি পায় সিমানে ইয়াৰ পৰা এক নতুন লক্ষ্য ওলায় গতিকে সামাজিক নৃতত্বৰ সকলো মানৱৰ সংস্কৃতি আৰু সমাজৰ অধ্যয়ন অন্তৰ্ভুক্ত থাকে মানৱ সমাজৰ গঠনি জানিবলৈ চেষ্টা কৰে আৰু লগতে সামাজিক নৃতত্বই প্ৰতিখন মানৱ সমাজত সংগঠিত সামাজিক হিচাপে গণ্য কৰা ৰীতি-নীতি বিশ্বাস জীয়াই থকা বিয়া কৰা পূজা কৰা ৰাজনৈতিক সংগঠন এই সকলোবোৰ সমাজভেদে বেলেগ বেলেগ যিহেতু ইয়াৰ আঁৰত কাম কৰা গাঁথনি আৰু ধাৰণাসমূহ বেলেগ গতিকে সমাজবোৰত বেলেগ বেলেগ দেখা পোৱা যায় সামাজিক নৃতত্বই প্ৰথমে পৰ্যবেক্ষণ বিচাৰি উলিয়াৰ চেষ্টা কৰে আৰু তাৰ পিছত সাদৃশ্য প্ৰতিষ্ঠা কৰে আৰু আমি বিভিন্ন সংস্কৃতিৰ বিষয়ে জানিবলৈ আমি পাওঁ গতিকে নৃতত্বৰ এই পাৰ্থক্যৰ লগতে সাদৃশ্যৰ অধ্যয়ন কৰে বুলি ক'ব পাৰো গতিকে আমি যি নৃতত্বৰ সামাজিক নৃতত্বৰ দেখিলো যে অকল পাৰ্থক্যটো ওলোৱাই নহয় ইয়াৰ মাজত কি সিমিলাৰিটি আছে যেনেকৈ উদাহৰণস্বৰূপে যদি আমি কুমাৰ হীৰা কমিউনিটিৰ কথাই কলো তেওঁলোকে মৃৎশিল্পৰ লগত যেনেকৈ তেওঁলোকে জড়িত হৈ আছে তেতিয়া আমি দেখা পালো যে তেওঁলোকৰ যোনটো মানে বনোৱা মাটিৰ বনোৱা যেটো মানে প্ৰসেস সেইটো হয়তো অলপ হলেও সিমিলাৰিটি থাকিব অলপ হলেও সাদৃশ্য থাকিব অন্য তেওঁলোকৰ পূৰ্বপুৰুষৰ লগত তেওঁলোকে কেনেকৈ সেইসমূহ প্ৰস্তুত কৰিছিলে কেনেকৈ তেওঁলোকে এই মৃৎ শিল্পৰ পৰা তেওঁলোকে কেনেকৈ জীয়াই ৰাখিছে তেওঁলোকে যিটো বনায় সেই প্ৰসেসটো কিন্তু বহুখিনি একেই কিমানখিনি একে আছে কিমানখিনি সাদৃশ্য আছে এই সাদৃশ্যখিনি জানিবলৈ সদায় সামাজিক নৃতত্বই আগবাঢ়ি আহে যেনেকৈ আমি সমাজত আমি দেখা পাম যে সমাজখন পৰিৱৰ্তনশীল সংস্কৃতি পৰিৱৰ্তনশীল কিন্তু কিছু কথা আমাৰ সমাজত কিছু সংস্কৃতি হয়তো সমাজত সদায় একেই থাকে কিছু কথা পৰিৱৰ্তন নহয় কিছু সমাজৰ ৰীতি-নীতি হয়তো একেই থাকে কিছু হয়তো লাইফষ্টাইলত পৰিৱৰ্তন নহয় যে সব যে পৰিৱৰ্তন হৈ যাব এনেকুৱা নহয় তাতে মডিফিকেশন আহে গতিকে সামাজিক নৃতত্বই কি কৰে সেই যিসমূহ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনসমূহৰ সাদৃশ্যসমূহ সদায় তেওঁলোকে আলোচনা কৰিব চেষ্টা কৰে সাদৃশ্যসমূহ কিমান দূৰ সাদৃশ্য আছে কিমানখিনি আছে সেইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ দিশ মূলত অধ্যয়নৰ সামাজিক গাঁথনি আশে-পাশে ঘূৰি থাকে আমি ধৰ্মৰ অধ্যয়নৰ আদৰ্শ ল'ব পাৰোঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত মানুহে বিভিন্ন ধৰ্ম পালন কৰে প্ৰতিটো ধৰ্মৰ বিভিন্ন মানুহৰ
ধৰণৰ ৰীতি-নীতি আছে আৰু মানুহৰ নিজৰ নিজৰ ধৰ্মীয় ভূমিকা অনুসৰি এই ৰীতি-নীতি পালন কৰে এই বিভিন্ন ধৰ্মৰ মাজত সাধাৰণ কথাবোৰ হ'ল অতি প্ৰাকৃতিক বিশ্বাস গতিকে পাৰ্থক্যৰ সাদৃশ্য দুইটাৰ সামাজিক নৃতত্বৰ অধ্যয়নৰ বিষয়বস্তু হ'ব পাৰে তেওঁ আৰু এটা যেনেকে উদাহৰণ ধৰ্মৰ কথাটোকে ক'লো ধৰ্মৰ কথা যেনেকে আমি পৃথিৱীত বিভিন্ন ধৰ্ম আছে আৰু সেই প্ৰত্যেক ধৰ্মৰে কিছু কিন্তু সিমিলাৰিটি আছে যে একেবাৰে এইটো ধৰ্ম ইয়াৰ ধৰ্মৰ পৰা একেবাৰে পৃথক আমি ক'ব নোৱাৰো তাৰ মাজত কিছু সিমিলাৰিটি আছে সাদৃশ্য আছে এই সাদৃশ্যসমূহ সামাজিক নৃতত্ত্ববিদসকলে অধ্যয়ন কৰে গতিকে আমি দেখা পালো যে সামাজিক নৃতত্ত্বৰ যোনটো মানে বিষয়বস্তু সেই বিষয়বস্তু অতি বহল ইয়াৰ পৰিসৰ অতি বহল সামাজিক নৃতত্ত্বৰ সমাজ বিজ্ঞানৰ সৈতে তুলনা কৰা যায় যে সমাজ নৃতত্ত্বৰ বিষয়বস্তু হিচাপে আদিম সমাজ আছে অৰ্থাৎ আদিম খিলঞ্জীয়া পাহাৰ বনাঞ্চল লোকৰ অনুসূচিত জনজাতি অন্য এনে ধৰণৰ লোকৰ গোটৰ অধ্যয়ন কৰা সৈতে জড়িত ইয়াৰ লগতে কিন্তু সামাজিক নৃতত্ত্ব সদায় আদিম বৰ্তমান সময়ৰ লোকৰ লগতে খিলঞ্জীয়া পাহাৰত বসবাস কৰা বনাঞ্চলত বসবাস কৰা লোকসকলৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰি খুবেই ভাল পায় তেওঁলোকৰ বিষয়বস্তু ইয়াৰ ওপৰত বেছিকৈ ফোকাস কৰি তেওঁলোকে কৰিছে যিমানখিনি আমি দেখা পাম কিতাপসমূহ লিখিছে সেই যিমানখিনি কিতাপতে কিন্তু তেওঁলোকে সাধাৰণতে সৰল সমাজৰ কথা তেওঁলোকে বেছিকৈ দেখুৱাইছে যিসমূহ সমাজ হয়তো ট্ৰাইবেল সোসাইটি নাইবা ক'ব পাৰো খিলঞ্জীয়া পাহাৰৰ লোকসকল বনাঞ্চলৰ লোকসকলৰ ওপৰত বেছিকৈ অধ্যয়ন কৰিছে ক্ষেত্ৰভিত্তিক কাম সামাজিক নৃতত্ত্বৰ আন এক অবিচ্ছেদ্য অংশ সামাজিক নৃতত্ত্বৰ এক তথ্য ক্ষেত্ৰৰ সৈতে সংগ্ৰহ কৰা হয় জনজাতি আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ লগতে জড়িত যিমানখিনি তেওঁলোকে তথ্য আহৰণ কৰিছে তথ্যসমূহ কিন্তু ক্ষেত্ৰভিত্তিক হয় সামাজিক নৃতত্ত্ব সমাজৰ সংস্কৃতি কিয় হলনি নহয় সেই বিষয়ে অধ্যয়ন কৰে কিন্তু পৰিৱৰ্তন হ'ব লাগিবই সেই দুৰ্গম বা বিচ্ছিন্ন গাঁও হওক বা উদ্যোগ চহৰে হওক সকলো মানুহৰ জীৱনত যাপন ধৰণ বিভিন্ন ধৰণৰ পৰিৱৰ্তন অনুভৱ কৰে যিটো সময়ৰ লগে লগে প্ৰকাশ হয় আমি দেখা পাম যে সমাজত যি পৰিৱৰ্তন হয় পৰিৱৰ্তন হ'বই আৰু এই পৰিৱৰ্তন কেনেকৈ হয় কিয় হয় কি কাৰণে পৰিৱৰ্তন হয় সমাজত যে পৰিৱৰ্তন হৈ আছে সংস্কৃতিৰ ক্ষেত্ৰতে আমি ক'লো নাইবা অন্য আমাৰ বিভিন্ন ক্ষেত্ৰতে ক'লো সংস্কৃতি বুলি ক'লে কিন্তু আমাৰ গোটেইখিনি আহি যায় মানুহৰ গোটেই টোটেল ৱে অফ লাইফ বুলি আহি যায় আমাৰ মানৱ সংস্কৃতি কিয় পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ কথাটো কেনেকৈ হ'ল কিমানখিনি হ'ল পৰিৱৰ্তন কি কাৰণে হৈছে তাৰ উত্তৰ বিচাৰি সামাজিক নৃতত্ত্বই সদায় আগবাঢ়ি আহে লগতে সময়ৰ লগে লগে প্ৰকাশ পায় মানুহৰ জীৱনৰ কেইবাটাও মাত্ৰা আছে আৰু প্ৰতিটো বিতংভাৱে তেওঁলোকে অধ্যয়ন কৰে প্ৰচেষ্টাৰ ফলত সামাজিক নৃতত্ত্বৰ প্ৰাথমিক শাখাৰ পৰা কেইবাটাও উপশাখা উৎপত্তি আৰু বৃদ্ধি হৈছে যেনে অৰ্থনৈতিক নৃতত্ত্ব ৰাজনৈতিক নৃতত্ত্ব গতিকে যি সামাজিক নৃতত্ত্বই যিহেতু অন্য সমাজত অন্য শাখাসমূহৰ বিষয়ে অধ্যয়ন কৰে আমাৰ সোসাইটিত যিমান অন্য যিখিনি মানে স্ট্ৰাকচাৰ আছে যিখিনি আমাৰ সোসাইটি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অধ্যয়ন কৰে যিহেতু এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সমাজতে আছে গতিকে সেই কাৰণে অৰ্থনৈতিক নৃতত্ত্ব যেনেকৈ ৰাজনৈতিক নৃতত্ত্ব সেইসমূহ নৃতত্ত্ব কিন্তু এটা নতুন নতুন শাখা হিচাপে উপনীত হৈছে মানসিক নৃতত্ত্ব আৰু লগত ধৰ্ম নৃতত্ত্ব ইত্যাদি ইত্যাদি যেনেকৈ ধৰ্ম নৃতত্ত্ব ধৰ্মৰ ওপৰত বেছিকৈ তেওঁলোকে গুৰুত্ব আৰোপ কৰে তাৰ যেনেকৈ ৰাজনীতি নৃতত্ত্ব আমাৰ যি পলিটিকেল ইনষ্টিটিউশ্যন আমাৰ সমাজত কেনেকৈ সমাজখন মানে নীতিসমূহ কেনেকৈ আছে সমাজৰ লোকসকলক কেনেকৈ মানে কন্ট্ৰোল কৰি ৰাখিছে সেই আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে এটাতো পাৱাৰ লাগিব এটা মানে এজনে যিনে কন্ট্ৰোল কৰি ৰাখিব কেনেকৈ কন্ট্ৰোল কৰিব কানুন নাইন কানুন থাকিব লাগিব ল এণ্ড অৰ্ডাৰ থাকিব লাগিব হয়তো এইটো আনৰিটেন ল থাকিব পাৰে ৰিটেন ল থাকিব পাৰে গতিকে সেইসমূহ কিন্তু সমাজৰে এটা অংগ আইন কানুনী সমাজৰে অংগ সমাজৰ মানুহৰ কাৰণেই হৈছে মানুহখিনিক যাতে সমাজৰ লোকসকলে শৃংখলাবদ্ধভাৱে নিজৰ জীৱন জীয়াব পাৰে তাৰ কাৰণে সেই আইন কানুনসমূহ প্ৰস্তুত কৰা হৈছে গতিকে সামাজিক নৃতত্ত্বৰ যি উপশাখাসমূহ নতুন নতুনকৈ হৈছে সেইসমূহৰ ভিতৰত কিন্তু ৰাজনৈতিক নৃতত্ত্ব লগতে অৰ্থনৈতিক নৃতত্ত্ব সেইসমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় বহুতো নতুন উপশাখা আহি আছে যেনে যোগাযোগ আৰু দৃশ্য নৃতত্ত্ব সামাজিক নৃতত্ত্ব দাবী কৰে সামাজিক নৃতত্ত্ব ইয়াৰ অধ্যয়নৰ প্ৰাসংগিকতা বুজায় যে ৰাখিবলৈ যে মানৱ সমাজৰ সকলো নতুন পৰিৱৰ্তন গ্ৰহণ কৰিব লাগিব এইদৰে নতুন ক্ষেত্ৰত যেনেকৈ এইসমূহ যেনেকৈ আমি কওঁ ভিজুৱেল এন্থ্ৰপলজি হওক নাইবা
আমাৰ সাইকোলজিক্যাল এনথ্ৰোপলজিয়ে কলো সেইসমূহ কিন্তু নতুন নতুন বিষয়বস্তু সমাজত বিভিন্ন যেতিয়া সমস্যা সৃষ্টি হয় প্ৰত্যেকটো সমস্যা নাইবা প্ৰত্যেকটো বিষয়বস্তু নাইবা প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ লগত সমাজৰ লোকসকল জড়িত হৈ আছে এই কাৰণে সামাজিক নৃতত্বৰ যি উপশাখাসমূহৰ কিন্তু সংখ্যাও বাঢ়ি গৈ আছে সামাজিক নৃতত্ব হৈছে সাংস্কৃতিক নৃতত্বৰ এটা অংগ হিচাপে আমি ক'ব পাৰো গতিকে যেহেতু গোটেই সমূহ কথাই সংস্কৃতিৰ লগত জড়িত সামাজিক পৰিঘটনাৰ অধ্যয়ন কৰে এই সন্দৰ্ভত শ্ৰীনিবাসৰ যি সামাজিক নৃতত্ব পৰ্যবেক্ষণ মানৱ সমাজৰ তুলনামূলক অধ্যয়ন আদৰ্শভাৱে ইয়াক সভ্য আৰু ঐতিহাসিক সকলো সমাজত ইতিহাস ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে তাৰ লগত সামাজিক ৰূপ আৰু প্ৰতিষ্ঠানৰ তুলনামূলক পদ্ধতিগত অধ্যয়নৰ দৃষ্টিকোণ কৰা সামাজিক নৃতত্ব বিশেষকৈ সমাজৰ আচৰণ অধ্যয়ন কৰে যি সোশ্যাল বিহেভিয়াৰৰ কথাও ইয়াতে আহি গৈ যি সামাজিক আচৰণ যেনেকৈ এজন ব্যক্তি কেনেকুৱা ধৰণৰ আচৰণ নাইবা এই সমাজৰ লোকসকলৰ কেনেকুৱা ধৰণৰ আচৰণ সব সমাজৰ লোকৰ যে আচৰণ একেই হ'ব এইটো আমি ক'ব নোৱাৰো গতিকে এই নতুন নতুন বিষয়বস্তুসমূহ কিন্তু সামাজিক নৃতত্বত অন্তৰ্ভুক্ত হৈ গৈছে লগতে সামাজিক নৃতত্বৰ পৰিসৰৰ এই সংজ্ঞাসমূহৰ প্ৰতি অতি স্পষ্ট যে সামাজিক নৃতত্বৰ অধ্যয়নৰ ক্ষেত্ৰ অতি বহল সামাজিক নৃতত্বৰ সংস্কৃতি বিষয় বিভিন্ন প্ৰতিষ্ঠান অৰ্থনৈতিক ৰাজনৈতিক বিষয় ব্যৱস্থাৰ অধ্যয়নৰ বিষয়ে আলোচনা কৰে সামাজিক নৃতত্বৰ অন্য প্ৰধান ক্ষেত্ৰ হ'ল নৃতাত্ত্বিক য'ত মানৱ প্ৰজাতিৰ অধ্যয়ন বিষয়বস্তু আলোচনা কৰা হয় বিভিন্ন প্ৰজাতিৰ সংস্কৃতি অধ্যয়নৰ এই ক্ষেত্ৰ হয় প্ৰথম কথাটো আমি ক'ব লাগিব যে সামাজিক নৃতত্বৰ আৰু এক উল্লেখযোগ্য কথা হৈছে সামাজিক নৃতত্বৰ এক মানে নৃতত্বৰ এক প্ৰধান শাখাৰ ভিতৰত পৰে তাত য'ত মানৱ প্ৰজাতিৰ অধ্যয়নৰ বিষয় আলোচনা কৰে আৰু বিভিন্ন প্ৰজাতিৰ সংস্কৃতিৰ অধ্যয়ন যেনেকৈ আমাৰ পৃথিৱীৰ তিনিটা মুখ্য প্ৰজাতি যেনেকৈ ককেছইড মংগলইড নিগ্ৰইড সেই বিভিন্ন প্ৰজাতিৰ মাজতো ইণ্টাৰমিক্সাৰ হৈ বিভিন্ন প্ৰজাতি আছে এই প্ৰজাতিসমূহৰ সংস্কৃতি প্ৰত্যেক প্ৰজাতিৰ যে সংস্কৃতি একেই হ'ব আমি ক'ব নোৱাৰো এটা ইয়াৰ আমি যদি অঞ্চল ভেদে চাওঁ আমাৰ অসমৰে চাওঁ ইয়াৰে কিমান বিভিন্ন সংস্কৃতি আছে ইউনিটি ইন ডাইভাৰ্চিটি যোনটো কথা আমাৰ ভাৰতত অতি খাপ খায় যে সেই ধৰণে সামাজিক নৃতত্বৰ অন্যতম প্ৰধান ক্ষেত্ৰই হ'ল নৃতত্বৰ য'ত মানৱ প্ৰজাতিৰ আমি দেখা পাম মানৱ প্ৰজাতিৰ অধ্যয়নৰ বিষয় আলোচনা কৰে বিভিন্ন প্ৰজাতিৰ সংস্কৃতি অধ্যয়ন বিভিন্ন প্ৰজাতিৰ the cultural study of different groups of people আমাৰ বিভিন্ন প্ৰজাতিৰ যিসমূহ মানে সংস্কৃতিৰ কাৰণে এটা প্ৰজাতি চহকী আমি নিজকে কেনেকৈ চিনাকি দিওঁ আমি যে জন্তুৰ পৰা পৃথক যদি আমি কওঁ মানৱ জাতিৰ সংস্কৃতি আছে হেতুৰ কাৰণে আমি পৃথক সংস্কৃতি অবিহনে মানুহৰ আমি কেতিয়া কল্পনা কৰিব নোৱাৰো গতিকে সামাজিক নৃতত্বই কি কৰে তেওঁলোকে সমাজত যি বিভিন্ন প্ৰচলিত সংস্কৃতি আছে বিভিন্ন সমাজত বিভিন্ন প্ৰচলিত সংস্কৃতি হ'ব তেওঁলোকে বিতংভাৱে অধ্যয়ন কৰে পৰিয়াল যেহেতু মানৱ সমাজৰ এক মৌলিক একক গতিকে সামাজিক নৃতত্বই পৰিয়ালৰ ওপৰত অধ্যয়ন কৰে সামাজিক নৃতত্বৰ মূল শাখাটো পৰিয়াল নৃতত্বৰ বোলা হয় ইয়াৰ অধীনত বিভিন্ন সংস্কৃতি আৰু সমাজৰ পৰিয়ালৰ তুলনামূলক অধ্যয়ন কৰে ইয়াৰ লগতে আমি ক'ব পাৰো যে পৰিয়ালত প্ৰগতিৰ লগতে ইয়াৰ বিভিন্ন ৰূপ বিষয় অধ্যয়ন কৰা হয় সামাজিক নৃতত্বই পৰিয়াল বিবাহ বিভিন্ন ধৰণৰ আৰু ইয়াৰ লগতে জড়িত অন্য ৰক্ত সম্পৰ্কৰ ভিত্তিত বিবাহ ওপৰত অধ্যয়ন কৰে যেনেকৈ পৰিয়ালটো আমাৰ অন্য বিষয়বস্তু আমাৰ সমাজত পৰিয়ালেই হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় যদিও আমি সামাজিক নৃতত্ব অকল পৰিয়ালকে অধ্যয়ন নকৰে কিন্তু এই পৰিয়ালৰ ভিতৰতে কিন্তু গোটেইখিনি বস্তু সোমাই পৰে যেনেকৈ আমি সামাজিক নৃতত্ব প্ৰধান শাখাটোত আমি দেখা পাম পৰিয়ালৰ কথা বৰ্ণনা দিয়া আছে পৰিয়ালৰ অধীনত বিভিন্ন পৰিয়াল সমাজত কেনেকুৱা ধৰণৰ পৰিয়াল আছে মাতৃ প্ৰধান পিতৃ প্ৰধান এই পৰিয়ালত সম্পত্তিৰ কেনেকৈ বিভাজন হয় পৰিয়ালৰ তেওঁলোকৰ ৰক্ত সম্পৰ্ক কেনেকুৱা সেই পৰিয়ালত তেওঁলোকৰ ইনহেৰিটেন্স প্যাটাৰ্ন কেনেকুৱা তেওঁলোকৰ সেই পৰিয়ালত কেনেকুৱা ধৰণৰ নিয়ম আছে লগতে সেই পৰিয়ালৰ প্ৰগতি কেনেকুৱা ধৰণৰ হৈছে তাৰমানে পৰিয়ালৰ ওপৰত এটা বিতংভাৱে অধ্যয়ন কৰে কাৰণ কি সমাজত পৰিয়ালৰ অবিহনে সমাজখন আমি কল্পনাই কৰিব নোৱাৰো স্মলেষ্ট সোশ্যাল ইনষ্টিটিউচন বুলি কোৱাই আছে আটাইতকৈ ক্ষুদ্ৰতম সামাজিক গোট হৈছে
আমাৰ পৰিয়াল আৰু পৰিয়ালৰ পৰাইতো অন্য বিবাহ এই অন্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যায় গতিকে পৰিয়ালটো এটা মানে আমি ইয়াৰ অধ্যয়নৰ মেইন গুৰুত্বপূৰ্ণ অংগ আৰু ইয়াতে কিন্তু আমি দেখা পাম বিভিন্ন যি মানে ইয়াৰ পৰাই এনেকে বিবাহৰ প্ৰথাৰ আহিলে ৰক্ত সম্বন্ধৰ কথা আহিলে বিভিন্ন কথাসমূহ পৰিয়ালৰ পৰাই এটাৰ পিছত এটা জড়িত হৈ পেলাই গৈ আছে গতিকে পৰিয়ালৰ অধ্যয়নটো এটা গুৰুত্বপূৰ্ণ কথা আহি যায় সামাজিক নীতিত্ব আদিম আৰু সভ্য মানৱ সমাজৰ অৰ্থনৈতিক ব্যৱস্থা আৰু ইয়াৰ বিকাশৰ বিভিন্ন স্তৰ বিষয় অতি মানে সূক্ষ্মভাৱে তেওঁলোকে অধ্যয়ন কৰে যেনেকৈ আদিম আৰু সভ্য সমাজৰ পৰা সভ্য সমাজলৈ যেতিয়া মানুহে চিভিলাইজ হৈ গ'ল সেই তালৈকে আমাৰ মানে অৰ্থনৈতিক ব্যৱস্থা আৰু ইয়াৰ বিভিন্ন বিকাশৰ কথা যেনেকৈ আমি যদি চাওঁ আদিম সমাজত মানুহৰ অৰ্থনীতি কেনেকুৱা আছিল সেইখিনি সময়তে মানে শিকাৰ কৰিব জানা না মানে খেতি কৰিব জানা নাছিল তেতিয়া তেওঁলোকে শিকাৰ কৰি তেওঁলোকে মাছ মাৰি তেওঁলোকে বিভিন্ন মানে হান্টিং এণ্ড গেদাৰিং বুলি ক'ব পাৰে অন্বেষণ জীৱিকা বুলি আমি কওঁ এই অন্বেষণ জীৱিকাৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছিল আৰু সময় যোৱাৰ লগে লগে মানৱ সমাজত পৰিৱৰ্তন আহিল তেওঁলোকৰ জীৱিকাৰ পৰিৱৰ্তন আহিলে আৰু জীৱিকাৰ লগতে কিন্তু সংস্কৃতিটো জড়িত হৈ আছে গতিকে সামাজিক নীতিত্বই এটা অন্য এটা শাখা হৈছে অৰ্থনৈতিক ব্যৱস্থা সেইখিনি সময় তেওঁলোকে জীয়াই থাকিবলৈ কি ধৰণৰ তেওঁলোকে নিজকে জীয়াই ৰাখিবলৈ আদিম যুগত মানে আদিম লোকসকলে কি কৰিছিল কেনেকৈ জীয়াই ৰাখিছিলে সেইখিনি সময়তো খেতি বাতি নাছিলে তেওঁলোকে শিকাৰ কৰিছিলে শিকাৰ কৰিবলৈতো বিভিন্ন কৌশলৰ প্ৰয়োজন আছে শিকাৰ কৰিবলৈতো বিভিন্ন অস্ত্ৰৰ প্ৰয়োজন আছে শিকাৰ কৰিবলৈ তেওঁলোকে বিভিন্ন অস্ত্ৰ ব্যৱহাৰ কৰিব লগা হৈছিল গতিকে এই শিকাৰত বিভিন্ন অস্ত্ৰ প্ৰস্তুত কৰা যি পদ্ধতি আৰু সেই অস্ত্ৰসমূহৰ কেনেকৈ ব্যৱহাৰ কৰিছিল কিহেৰে তৈয়াৰ কৰিছিল সেইসমূহ কিন্তু গোটেই সংস্কৃতিৰ বিষয়ত আহি যায় গতিকে সামাজিক নীতিত্বই সেইটো এটা অন্য এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ কি সেই তাতে তেওঁলোকে সমাজত সেই সামাজিক সেই আদিম লোকৰ যুগৰ পৰা বৰ্তমান সময়লৈকে মানুহে জীয়াই থাকিবলৈ বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছে জীয়াই থাকিব সংগ্ৰামৰ ফলত তেওঁলোকে নিজৰ জীৱিকা পৰিৱৰ্তন কৰিছে সময়ৰ লগত তেওঁলোক খেতি বাতি যেতিয়া হৈ গ'ল খেতি বাতিৰ পিছত তেওঁলোকৰ জীৱিকাত তেওঁলোকৰ হেয়া হ'ল তেওঁলোকৰ সেই যেতিয়াই তেওঁলোকৰ জীৱিকা উন্নতৰ দিশত গৈ আছিলে তেতিয়াই তেওঁলোকৰ লাইফষ্টাইলটো পৰিৱৰ্তন হৈছিলে গতিকে আমি দেখা পাম যে জীৱিকাৰ লগত সমাজৰ বহু কথা জড়িত হৈ আছে আৰু সেইটো হৈছে সামাজিক নীতিত্বৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু সামাজিক নীতিত্বই সকলো ধৰণৰ ৰাজনৈতিক ব্যৱস্থা আইন চৰকাৰ শান্তিৰ নীতি আদিৰ ব্যৱস্থাৰ অধ্যয়ন কৰে সেয়েহে ইয়াৰ সামাজিক নীতিত্বৰ এক গুৰুত্বপূৰ্ণ শাখা হৈছে ৰাজনৈতিক নীতিত্ব বুলি ক'ব পাৰি কাৰণ কি আমি দেখা পাম যে সমাজত বিভিন্ন ধৰণৰ আইন কানুন আছে চৰকাৰ আছে যেনেকৈ এসময়ততো মানে আমাৰ গভৰ্ণমেণ্ট নাছিলে সেনেকুৱা ধৰণৰ যোনটো এতিয়া বৰ্তমান আছে এসময়ত হয়তো কেনেকুৱা আছিল এজন লিডাৰ আছিল সেই লিডাৰজনে গোটেই সেই গ্ৰুপটোক তেওঁ মানে তেওঁৰ আণ্ডাৰত আছিলে তাৰ পিছত সময় পৰিৱৰ্তন হোৱাৰ লগে লগে সেই গ্ৰুপটোৰ পৰা আৰু ডাঙৰ গ্ৰুপ হ'ল আৰু সেইটো ডাঙৰ পৰা আৰু এটা গ্ৰুপ হ'ল আৰু তাৰ মাজতে হয়তো লিডাৰবিলাকক কেইবাটাও লিডাৰৰ মাজত এজন লিডাৰ হ'ল আৰু সেইখিনি সময়ত হয়তো যি আইন কানুন আছিল থাকিবই লাগিব আইন কানুনৰ অবিহনে সমাজখন চলোৱা অতি কষ্টদায়ক কাৰণ কি যি সমাজত আইন কানুন নাই সেই সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে গতিকে এই সমাজখনত কেনেকৈ আইন কানুনৰ জৰিয়তে সমাজখন মানে চলাই সেইখিনি কথাও সামাজিক নীতিত্ব অধ্যয়ন কৰে সেইখিনি সময়ত কেনেকুৱা আইন কানুন আছিল আৰু বৰ্তমান সময়ত আইন কানুন কেনেকুৱা হৈছে সেই আইন কানুন বেলেগ হৈছে আগৰ ধৰণৰ আইন কানুন শাস্তি বেলেগ আছিল এতিয়া আইন কানুন বেলেগ হৈছে গতিকে এই তুলনামূলক অধ্যয়ন সেইখিনি সময়ত মানুহক কেনেকৈ আইন কানুনে বান্ধি ৰাখিছে আইন কানুনৰ কেনেকৈ উৎপত্তি হ'ল কেনেকৈ মানে কেনেকুৱা ধৰণৰ তেওঁলোকৰ নীতি আছিলে শাস্তিৰ কেনেকুৱা নীতি আছিলে শাস্তি কেনেকৈ দিছিলে সেইখিনি সময়ত শাস্তি অতি ভয়ংকৰ আছিল আমি যদি চাওঁ ইতিহাসৰ মিলি পেলাই সেইখিনি সময়ত শাস্তি বহু ভয়ংকৰ শাস্তি আছিল মানুহৰ যি জীৱনত তাৰপিছত সেই কেনেকৈনো পৰিৱৰ্তন হ'ল গতিকে সেই গোটেইখিনি কথা সমাজখন কেনেকৈ চলিছিল কেনেকুৱা ধৰণৰ নিয়ম কানুন আছিলে সেই নিয়ম কানুনসমূহ আনৰিটেন ল আছিল নেকি সেই নিয়ম কানুনটো ক'তো লিখি থোৱা নাই এতিয়া বৰ্তমান যিখিনি ল আমাৰ সংবিধানত লিখি থোৱা আছে সেই নিয়ম মতে আমি চলিব লাগিব সেই নিয়মৰ মাজেৰে চলিব লাগিব কিন্তু এতিয়াতো সেইখিনি সময়ত নাছিলে সময়ত
এখিনি হয়তো মুখে মুখে কোৱা আছে যে এখিনি দণ্ডৰ মতে এজন মানুহে এখিনি দণ্ড পাব গতিকে সময় যোৱাৰ লগে লগে সেই আইন কানুনতো কিন্তু বহুতখিনি মডিফিকেশন আহিল বহু পৰিৱৰ্তন হৈ আইন কানুনতো পৰিৱৰ্তন দেখা গৈছিল তাৰ পিছত আহিলে সামাজিক নৃতত্বই ভাষা বিজ্ঞান আৰু বিভিন্ন সমাজত প্ৰচলিত যি মানুহৰ আচৰণৰ বিষয় লক্ষণসমূহ অধ্যয়ন কৰে যেনেকৈ ভাষা বিজ্ঞান বুলি ক'লে আমি ক'ব পাৰো এথনো লিঙ্গুইষ্টিক যোনটো ভাষা তত্ত্ব যাতে ভাষাৰ বিষয় বিভিন্ন আমাৰ পৃথিৱীত যি বিভিন্ন ভাষা আছে ল্যাঙ্গুৱেজ আছে আমি দেখা পাম কিছুমান হয়তো শব্দ যি ওয়ার্ড কিছুমান হয়তো এই সময়ৰ লগত আমি ব্যৱহাৰ নকৰো এটা শুদ্ধ অসমীয়া শব্দ ক'ব কোৱাটো অতি কঠিন আমি যদি শুদ্ধ ভাৱে যদি ক'বলৈ যাওঁ কিছু শব্দ হয়তো সময়ৰ লগত নোহোৱা হৈ গৈছে এনেকুৱা বহুত শব্দ আছে হয়তো আমাৰ এতিয়া সমাজত এখিনি নোহোৱা হৈছে হয়তো এখিনি ব্যৱহাৰ নাই প্ৰথম কথাটো হৈছে কিনি ব্যৱহাৰ নাছিলে ব্যৱহাৰ নহওঁতে এখিনি শব্দ নোহোৱা হৈ গৈছে সময়ৰ লগত গতিকে সামাজিক নৃতত্ব সেই ভাষা বিজ্ঞানৰ অধ্যয়ন কৰে বিভিন্ন সমাজত যি ভাষা ল্যাঙ্গুৱেজ যে বেলেগ আছে কাৰণ কি আমি ভাষাৰ জৰিয়তেহে আমি এজনৰ লগত আমি কমিউনিকেট কৰো আমিনো কেনেকৈ বাৰ্তালাপ কৰিম যদি আমি সেই ল্যাঙ্গুৱেজে নাজানো আমিনো কেনেকৈ তেওঁলোকৰ লগত বাৰ্তালাপ কৰিম গতিকে পৃথিৱীত বিভিন্ন ভাষা যিখিনি ল্যাঙ্গুৱেজ প্ৰচলিত আছে নাইবা যিখিনি শব্দ নাইবা ওয়াৰ্ড যিখিনি ল্যাঙ্গুৱেজৰ শব্দ যিখিনি সময় হয়তো এতিয়া নাই নাইবা এখিনি এতিয়া ব্যৱহাৰ কৰা নহয় সেইখিনি পুনৰাই সেইখিনি ব্যৱহাৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰে তেওঁলোক পুনৰাই সেইখিনি কথা তেওঁলোকে ওপৰত গুৰুত্ব দি আহিছে বিভিন্ন লক্ষণসমূহ অধ্যয়ন কৰে ভাষা বিজ্ঞানৰ সকলো ভাষা আৰু ক্ষেত্ৰ যেনে বৰ্ণনাত্মক ভাষা বিজ্ঞান যেটো ব্যক্তিগত আৰু অঞ্চল ভাষা অধ্যয়ন কৰা হয় তাৰ লগত গুৰুত্ব দিয়ে লগতে তুলনামূলক ভাষা বিজ্ঞানো যেনেকৈ আছে ভাষাৰ সমসাময়িক উৎপাদনসমূহ অধ্যয়নৰ যেনেকৈ আমি দেখা পালো যেনেকৈ ভাষাৰ ওপৰত তেওঁ ক'লে আমি দেখা পাম অঞ্চল ভেদে ভাষাবিলাক বেলেগ আৰু কেতিয়াবা আমি এনেকুৱা দেখিছো দুটা ল্যাঙ্গুৱেজৰ মাজত সিমিলাৰিটি আছে তেওঁলোকৰ মাজত সাদৃশ্য আছে কেনেকেনো সাদৃশ্য আছে হেতু সাদৃশ্যটো তেওঁলোকে জানিব চেষ্টা কৰে হয়তো ওচৰতে আছিল এটা সম্প্ৰদায় যেতিয়া অন্য এটা সম্প্ৰদায়ৰ ওচৰা-ওচৰি বসবাস কৰি আমি দেখা পাওঁ তেতিয়া কি হয় কালচাৰেল এছিমিলেশন হয় তেওঁলোকে ইটোৰ সংস্কৃতি হয়তো এজন এটা গ্ৰুপে তেওঁলোকে আকোৱালি লয় নাইবা অন্য এটা সংস্কৃতিয়ে তাৰমানে কালচাৰেল ইন্টাৰমিক্সচাৰ হৈ থাকে তাৰ কাৰণে হয়তো আমাৰ ল্যাঙ্গুৱেজ কিছু ভাষা হয়তো পৰিৱৰ্তন হয় তেতিয়া সেই অন্য এটা ভাষাৰ প্ৰভাৱ অন্য এটা ভাষাত থাকি যায় গতিকে এই সমূহ কথা কিন্তু নৃতাত্ত্বিকবিদসকলে গভীৰভাৱে অধ্যয়ন কৰি আহিছে সামাজিক নৃতত্ত্বই বিভিন্ন চিন্তা ধৰ্ম জাদু পৌৰাণিক কাহিনীলৈকে বিষয় আলোচনা কৰে আৰু লগতে সমাজৰ দাপোনৰ সংস্কৃতিৰ বিষয় অধ্যয়ন কৰে গতিকে আমি যদি তাৰ লগতে সমাজত বিভিন্ন যিখিনি ধৰ্ম আমাৰ সমাজত যি ধৰ্ম আছে বিভিন্ন ধৰ্ম জাদু আৰু লগত সমাজত যিখিনি বিলিফ সিস্টেম আছে প্ৰত্যেক সমাজতে আমি দেখা পাম কিছু আমাৰ কিছুমান বিলিফ আছে লোকাচাৰ লোকগাথা আছে প্ৰত্যেক সমাজতে আছে লোককথা আছে এই লোককথাখিনি তেওঁলোকে জানিবলৈ কেনেকেনো হলে লোককথাৰ ওপৰত তেওঁলোকে বহুখিনি অধ্যয়ন কৰে প্ৰত্যেক সমাজতে কিন্তু আছে এই লোককথা কেনেকে হৈছে কেনেকে প্ৰচলিত হৈছে তাৰ আৰম্ভণি কেনেকে হল তাৰ লগত এতিয়া কিবা সাদৃশ্য আছে নে নাই তাৰ ওপৰত তেওঁলোকে বহুখিনি ৰিসাৰ্চ ষ্টাডি কৰি আহিছে সামাজিক নৃতত্ত্বই ভাস্কৰ্য ধাতুবিদ্যা আদি আৰম্ভ কৰি নৃত্য বাদ্যযন্ত্ৰ সংগীত আদি সকলোৰে পৰা অধ্যয়ন কৰে লগতে আমাৰ যোনটো এটা ভাস্কৰ্য বুলি ক'ব গ'লে আমাৰ যিখিনি আৰ্কিটেকচাৰ যিখিনি মনুমেন্টছ যি হিষ্টৰিকেল ইম্পৰ্টেন্স আছে যিখিনি আমাৰ মানে ঐতিহাসিক গুৰুত্বপূৰ্ণ যিখিনি এটা আমাৰ বিষয়বস্তু প্ৰাগৈতিহাসিক প্ৰত্নতাত্ত্বিক বিদসকলৰ সেই বিষয়টো তেওঁলোকে গুৰুত্বপূৰ্ণ দিশৰ পৰা অধ্যয়ন কৰি আছে গতিকে আমি দেখা পালো সামাজিক নৃতত্ত্বৰ যি পৰিসৰসমূহ অকল সমাজৰ লগতে নহয় সমাজৰ লগতে অন্তৰ্ভুক্ত হৈ পেলাই নাথাকে তেওঁলোকৰ বিষয়বস্তুসমূহ অন্য দিশটোৰ লগত জড়িত হৈ আছে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত পলিটিকেলৰ লগত জড়িত হৈ আছে অৰ্থনৈতিকৰ লগত জড়িত হৈ আছে গতিকে সমাজ আৰু সংস্কৃতি কিন্তু এটা মুদ্ৰাৰ দুটা পিঠি আজি আমি যোনটো ক্লাছত আলোচনা কৰিলো সামাজিক নৃতত্ত্বৰ বিষয়বস্তু আৰু ইয়াৰ ষ্টাডি এৰিয়াটো
আমি আৰু এটা ক্লাছত আমি সাংস্কৃতিক নৃত্যৰ বিষয়বস্তুৰ লগতে আমি সমাজ আৰু সংস্কৃতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম গতিকে আজি যোনটো আমি ক্লাছত আলোচনা কৰিলো হেতু সামাজিক নৃত্যৰ বিষয়বস্তু গুৰুত্বৰ লগত আমি অন্য বহু কথা গম পালো যে সামাজিক নৃত্যই সমাজৰ অকল এটা দিশে অধ্যয়ন নকৰে সমাজৰ বিভিন্ন দিশ অধ্যয়ন কৰে এই কাৰণে এটা হোলিষ্টিক ষ্টাডি বুলি আমি ক'ব পাৰো গতিকে আজি মই ইমানতে গুটেখিনি কথা আলোচনা কৰি আমি এই ক্লাছটো সামৰি মাৰিলো গতিকে এই ক্লাছটোত আমি বহুখিনি কথা গম পালো যে সমাজৰ গুটেখিনি কথা বিভিন্ন দিশসমূহ আলোচনা কৰিলো আৰু আকৌ আপোনালোকে আমি লগ পোৱাৰ আশাৰে এই ক্লাছটো ইয়াতে সামৰি মাৰিলো নমস্কাৰ